এছএছএলচি পৰীক্ষাত এচিড ক্ষাৰক আৰু লৱণ এই পাঠৰ পৰা 6 পৰা 7 নম্বৰ একেবাৰে সহজেই আহে, কিন্তু 90% ছাত্ৰ ছাত্ৰীয়ে এই দুটা প্ৰশ্নতেই ভুল কৰে, যাৰ বাবে ফুল মাৰ্কছ হেৰুৱাই পেলায়। পিএইচ স্কেলৰ মান 7 হ'লে লৱণ এটা প্ৰশম হয়নে? প্ৰশমন বিক্ৰিয়াৰ পিছত লৱণৰ প্ৰকৃতি কেনেকুৱা হয়? আম্লিক, ক্ষাৰকীয় নে প্ৰশমন? নেমু টেঙা এটা মুখত দি চাবাচোন তুমি, টেঙা নহয়নে? কিয় টেঙা লাগে? আৰু পেটত এচিডিটি হ'লে আমি ইনো কিয় খাওঁ? টুথপেষ্টত কি থাকে যাৰ বাবে মুখ ফ্ৰেছ অনুভৱ হয়? আজিৰ এই 90 মিনিটৰ ভিডিঅ'ত আমি কেৱল এচিড, বেছ আৰু সল্ট কি সেইটোৱে নহয়, আজি শিকিম যে দৈনন্দিন জীৱনত সেইবোৰৰ কাম কি। প্ৰথমে সমাধান কৰিম শেহতীয়া বছৰৰ সৰ্বাধিক পুনৰাবৃত্তি হোৱা 30টা MCQ আৰু তাৰপিছত 10টা PYQ অবজেক্টিভ টাইপ যিবোৰ। শেষত প্ৰকাশ কৰিম দুটা গোপন ৰহস্য যিয়ে তোমাক ফুল মাৰ্কছ প্ৰদান কৰিব। আৰু সবতকৈ ডাঙৰ টুইষ্ট কি জানা, যে সাধাৰণ নিমখ যিটো আমি খাওঁ ঘৰত সেইটো আচলতে এচিড আৰু বেছৰ পৰা বনে, এচিড আৰু বেছ। পিএইচ কিয় 7ৰ ওচৰা-ওচৰি হয়, এইটো শুনি তোমাৰ চকু কপালত উঠিব। নেমু টেঙাৰ টেঙা ভাৱৰ পৰা আৰম্ভ কৰি ইনোলৈকে সকলো একেবাৰে ক্লিয়াৰ হ'ব। ইনো কিয় খাওঁ, ছাবস্ক্ৰাইব কৰা আৰু বেল আইকন অন কৰি দিয়া আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1ত কি কৈছে, কোনটো বেছি সক্ৰিয় অম্ল, এচিডিক নেচাৰৰ বেছি কোনটো? তুমি ধুনীয়াকৈ কৈ দিবা অপশ্যন A2। কিয় কোৱাচোন? ইয়াৰ pH-টো কম আছে, যিমান pH কম সিমান আমাৰ এচিডিক নেচাৰ বেছি। pH কম এচিডিক বেছি, pH কম এচিডিক বেছি, মনত থাকিলে কম বেছি। আৰু যিমানে এইফালে যাব, চিত্ৰত দেখা দিছোঁ, মিডিলত থাকে আমাৰ কি জানা, মিডিল পইণ্টত আমাৰ থাকে পানী আৰু ৰক্ত। আমি যে তেজ থাকে আমাৰ শৰীৰত, এইবোৰৰ pH 7.4, প্ৰায় 7ৰ ওচৰা-ওচৰি। গতিকে ইয়াক আমি কি কওঁ, সাধাৰণতে আমি ইয়াক কি কওঁ, আমি ইয়াক প্ৰশমন বুলি কওঁ। অৰ্থাৎ আমাৰ তেজ আৰু আমাৰ পানী যে সেইবোৰ বিশুদ্ধ পানী, প্ৰশমন মানে 7 pH থাকে এইবোৰৰ। আৰু 7ৰ পৰা যিমানেই কম হ'ব এইফালে এচিডিক ধৰ্ম বাঢ়ি যাব। বাওঁফালে এচিডিক ধৰ্ম বাঢ়ি যাব, সোঁফালে এচিডিক ধৰ্ম কমি গৈ মানে এচিডিক ধৰ্ম নাথাকে। ইয়ালৈকে অহাৰ লগে লগে একো নাই, এচিডো নহয়, 7 মানে এচিডো নহয়, তাৰপিছত আমাৰ ক্ষাৰকো নহয়। চ' গতিকে 7ৰ 8 হৈ গ'ল এচিডিক, ক্ষাৰক। 9, 10 এইফালে যিমান যাব বেছি ক্ষাৰকীয় হৈ যাব। চ' গতিকে আটাইতকৈ বেছি ক্ষাৰকীয় যদি সোধে, বহুত ক্ষাৰকীয়, তেনেহ'লে ছ'ডিয়াম হাইড্ৰক্সাইড হ'ল বহুত ক্ষাৰকীয় এটা সলিউশ্যন। 14 হয় ইয়াৰ। মিল্ক অফ মেগনেছিয়া, যিটো আমি আমাৰ কি হ'লে খাওঁ, আমাৰ যে গেছ হয় পেটত, সেই গেছৰ কাৰণে খাওঁ, বুজি পাইছা? ইনো সেইটো। চ' লেমন জুইচ দেখি লোৱা, লেমন জুইচৰ সেইটো এটা এচিডিক, বাট ইয়াৰ হাইড্ৰক্লৰিক এচিডতকৈ অকণ কম। আমাৰ গেষ্ট্ৰিক জুইচো আমাৰ শৰীৰৰ যে আমাৰ পাকস্থলী আছে তাত হাইড্ৰক্লৰিক এচিড সৃষ্টি হয়। বুজি পাইছা আশা কৰিছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 2 চোৱা। কৈছে যে কি নামেৰে জনা যায়, কুৱেশ্যনত কৈছে কি নামেৰে জনা যায়, কাক কি নামেৰে জনা যায় বুলি কৈছে। তুমি কৈছা ছাৰ ছ'ডিয়াম কাৰ্বনেট CO3 আৰু 10টা পানীৰ মলিকিউল 10H2O। 10H2O মানে কি? 10টা পানীৰ মলিকিউল, 10টা। কেইটা পানীৰ মলিকিউল? 10টা পানীৰ মলিকিউল। তো এইটো কি নামেৰে জনা যায় বুলি কৈছে, এইটো সুধি দিছে। তুমি কি ক'বা কোৱাচোন? 10টা পানীৰ মলিকিউল থকাৰ লগে লগে তুমি কোৱা যে ছাৰ পানী বেছি আছে, কাপোৰ ধুই দিওঁ, হয় কাপোৰ ধুই দিবা তোমালোকে। এইটো তেনেহ'লে ধোৱা ছ'ডা, ৱাশ্বিং ছ'ডা বুলি কৈ দিবা তোমালোকে। কি ক'বা? ৱাশ্বিং ছ'ডা। বুজি পাইছা? আৰু অপশ্যনত এ যে দেখিছে, এইটো কি জানা? এইটো হ'ল এই দেখা, ইয়াত টুথপেষ্টত ইউজ কৰা হয় বেকিং ছ'ডা, মনত ৰাখিবা এইটো দেই। তাৰপিছত চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 3 কি কৈছে, যে 7তকৈ কম হ'লে দ্ৰৱণটো কি? কাৰ মান 7তকৈ কম? তোমালোকে কৈছে ছাৰ pH-ৰ মান। pH যদি ঠিক আছে ছাৰ কম হয়, এনেকৈ চাপ'জ 7তকৈ কম, তেনেহ'লে কি? দেখা তোমালোকে ইয়াত আছে, ছবিত আছে pH ইয়াত 7 হ'লে কি কওঁ? প্ৰশমন কওঁ আমি, প্ৰশম আৰু প্ৰশম কওঁ। ইয়াতকৈ যদি কম হয়, এইফালে যদি আহে, বাওঁফালে যদি আহে, কি হ'ব? তোমালোকে কি ক'বা? এইফালে প্ৰশম, এইফালে বাওঁফালে আহিলে কি ক'বা? ছাৰ এইটো বোলে এচিডিক, এনে দেখাই গৈছে। যিমান কম সিমান এচিডিক। 1, 0, 1, 2, 3 এনেকুৱা এচিড মানে গাত পৰিলে পুৰি যায় আমাৰ গা, হয় না, শৰীৰটো পুৰি যায়, এনেকুৱা এচিড। বেটাৰী এচিড। তো তোমালোকে মনত ৰাখিবা
বেটাৰী এচিড ষ্টমাক্স আমাৰ এচিড যে ষ্টমাক্স আমাৰ হাইড্ৰক্লৰিড আমাৰ পেটত যে পাকস্থলীত যিটো এচিড সৃষ্টি হয় সেইটো হাইড্ৰক্লৰিক এচিড দেই আমাৰ ল' হজম কৰি দিব পৰা এচিড আছে আমাৰ পেটত আমাৰ মানে খাতাৰনাক মানে আমি বুজিছে নাই চ' তাৰপিছত এতিয়া এনচাৰটো হৈ যাব এ আমলিক কৈছে যে pH মান 7তকৈ কম হ'লে দ্ৰৱণটো কি আমলিক এই নম্বৰ অপশ্যনটো হৈ যাব ঠিক আছে আৰু যদি কয় 7 হ'লে ইয়াত লেখা থাকিব প্ৰশমন মধ্যস্থ ইয়াত লেখা থাকিব প্ৰথম প্ৰশমন যদি কোৱেশ্চন সুধি দিয়ে যে 7তকৈ বেছি আকৌ কৈ নিদিব যে বেছি হ'লে এচিডিক বেছি হ'লে আকৌ ক্ষাৰক কম হ'লে এচিডিক ঠিক আছে হৈ গ'ল এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 চোৱা কি কৈছে কোৱেশ্চন নম্বৰ 4 কৈছে যে হোৱাট হেপেন্স when a solution of an acidic is mixed with a solution of a base in a test tube এটা অম্লৰ দ্ৰৱণক মানে যেনেকৈ উদাহৰণস্বৰূপে HCl কাৰ লগত যোগ কৰিব কৈছে ক্ষাৰকৰ দ্ৰৱণ মানে সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি তুমি যোগ কৰি দিয়া দুটা এইটো এচিড এইটো বেছ এইটো হ'ল অম্ল আৰু ক্ষাৰক বুজিছা এতিয়া যোগ কৰি দিলে কি হ'ব বুলি সুধিছে তুমি কৈ দিবা চা এইটো ইয়াত লৱণ সৃষ্টি হ'ব NaCl আৰু প্লাছ পানী H2O লৱণ পানী সৃষ্টি হয় গতিকে ইয়াত এনেকুৱা বিক্ৰিয়া য'ত লৱণ পানী সৃষ্টি হয় নিউট্ৰেলাইজেশ্যন হয় তাত আমি কি কওঁ উই কল ইটছ টেম্পাৰেচাৰ ইনক্ৰিজড হয় কি কয় টেম্পাৰেচাৰ ইনক্ৰিজ হয় এইটো সুধিব তোমাক যে উষ্ণতা বাঢ়ে নে কমে তোমালোকে কয় উষ্ণতাটো বাঢ়ি যায় উষ্ণতা হেৰাছ নাপায় ইয়াত ৰাসায়নিক বিক্ৰিয়া হৈছে লগতে ইয়াৰ এইটো সল্ট উৎপন্ন হৈছে এই দেখা ইয়াত চিত্ৰৰ তলত দিয়া আছে চিত্ৰত দেখা তোমালোকে ধুনীয়াকৈ চিত্ৰটোত কি কৈছে চোৱা চিত্ৰত ইয়াত আছে এচিড ইয়াত আছে আমাৰ বেছ তো এচিড আৰু বেছ তোমালোকে যদি এড কৰি দিয়া কি হৈ যাব জানা সল্ট উৎপন্ন হৈ যাব এইফালে দেখা ছেকেণ্ড ৰ'বা দেখা ইয়াত কি হৈছে সল্ট আৰু ৱাটাৰ তো এনেকুৱা বিক্ৰিয়া আমাৰ হয় তো মনত ৰাখিবা তাৰপিছত চোৱা কৈছে যে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোন গেছ মুক্ত হয় মানে ওলায় কোন গেছ ওলায় ধাতুৰ সৈতে কোন এনেকৈ কৈছে লিখি দিওঁ ঠিক আছে ছডিয়াম ধাতু লিখি দিছোঁ বা তোমাৰ জিংক লিখিব পাৰা বা এলুমিনিয়াম লিখিব পাৰা দেখা মই তাৰ লগত কি যোগ কৰি দিম ইয়াত অম্ল কৈছে ধাতুৰ সৈতে বিক্ৰিয়া কাৰ তোমালোকে ছাৰ HCl যোগ কৰি দিয়া HCl তেনেহ'লে দেখা হাইড্ৰজেনৰ শক্তিটো কম তোমাক আগতে কৈছোঁ মই ছডিয়াম কাৰ ওচৰত বহিব ক্লৰিনৰ ওচৰত বহিব তো লিখা এইফালে ছডিয়াম ঠিক আছে কি হৈছে এইটো NaCl হ'ব ছডিয়াম ক্লৰাইড এইটো লৱণ হৈ গ'ল আমি খোৱা লৱণটোতো এইটো ন আৰু এইফালে কি হ'ব প্লাছ কি এইফালে ওলাই যাব হাইড্ৰজেন গেছ বুজি পাইছা হাইড্ৰজেন অকলে থাকিব এইফালে ওলাই যাব এই এনেকৈ যাব গাড়ী দি আনি ফেলে যাব হয় নহয় গাড়ী দি যাওক তাৰপিছত এনেকৈ যদি যায় তেনেহ'লে আমি কি বস্তু বুজিলোঁ তেনেহ'লে যে হাইড্ৰজেন গেছ সৃষ্টি হ'ব হয় নহয় তো মনত ৰাখিবা তোমালোকে যে আৰু এটা ইয়াত বিক্ৰিয়া দি আছে দেখা একে মানে HCl এইটো হ'ল আমাৰ এচিড ঢালিছে এনেকৈ ঠিক আছে ঢালিছে তোমালোকে এনেকৈ ঢালিবা ধুনীয়াকৈ ঢালিবা ঢলাত কি হ'ব কচোন এনেকৈ ইয়াত এলুমিনিয়াম আছে এলুমিনিয়ামটো কি কৰিব এই HCl লগত কি দোস্ত পাতিব এলুমিনিয়াম তেনেহ'লে কি হ'ব এলুমিনিয়াম Cl3 হৈ যাব এলুমিনিয়াম ক্লৰাইড কি লিখিছোঁ মই এলুমিনিয়াম ক্লৰাইড হ'ব দেখা এলুমিনিয়াম Cl3 হৈ যাব আৰু প্লাছত কি হৈ যাব কোৱাচোন H2 ওলাই গৈছে নাই দেখা ইয়াত H2 ওলাই গৈছে এলুমিনিয়াম ক্লৰাইড বুজি পাইছা তেনেহ'লে য়েছ ছাৰ তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 6ত কি কৈছে দেখা কৈছে যে ৰঙা লিটমাছ দ্ৰৱণক ৰঙা লিটমাছ পেপাৰক দ্ৰৱণ সেইটো পেপাৰ ক'বা যে পেপাৰ ঠিক আছে পেপাৰক কি কৰে নীলা কৰে ৰঙা লিটমাছ পেপাৰক কি কৰে ৰঙা লিটমাছ পেপাৰক নীলা কৰে কোনে নীলা কৰে ছাৰ এটা জলীয় দ্ৰৱণে তাৰমানে ৰঙা আছিলে লিটমাছ পেপাৰটো নীলা হৈ গ'ল এই দেখা ইয়াত দেখা এইটো প্ৰথমে এইটো দেখা তোমালোকে দেখিছা নাই কি গম পাইছা কোৱাচোন ৰঙা আছিলে হাতৰ ওপৰত কি ৰঙা আছিলে ই ভিতৰত সোমাই দিলে নীলা হৈ গৈছে নে নাই এটা জলীয় দ্ৰৱণে ৰঙা লিটমাছ দ্ৰৱণক নীলা কৰিছে এতিয়া কৰিছে যে নীলা কৰিছে মানে ইয়াত কি আছে কোৱাচোন তোমালোকে ক'বা যে ছাৰ ইয়াত কি আছে আপুনি গম নাপায় নেকি ইয়াত আছে ক্ষাৰক
ক্ষাৰক ইয়াত আছে ক্ষাৰক আছে এতিয়া ক্ষাৰক আছে ন কৈছে যে কোন দ্ৰৱণৰ অতিৰিক্ত যোগ কৰিলে পৰিৱৰ্তন ওলটি যাব মানে এইটো আছে যে এইটো আমাক কি কৰিব কৈছে এইটোক এতিয়া আকৌ এনেকৈ এই নীলা হৈছিলে ন এইটোক ৰেড বনাব কৈছে ৰেড বনাবলৈ কি কৰিবা তুমি বেছি বেছি ইয়াত কি ঢালি দিবা কচোন কি ঢালিবা তুমি কওঁ যে ছাৰ মই বেছি বেছিকৈ ইয়াত এচিড ঢালি দিম বেছি বেছিকৈ যদি এচিড ইয়াত ঢালি দি দিয়া তেনেহ'লে কি হৈ যাব এইটো মিডিয়ামটো এচিডিক হৈ যাব লাহে লাহে কাৰণ বেছি এচিড হ'লে লাহে লাহে এচিডিক হৈ যাব আমাৰ বেছটো কম হৈ যাব এচিডিক হৈ যোৱাৰ লগে লগে এইটো ৰংটো ওলটি যাব তো এইটো সুধিছে কোন দ্ৰৱণৰ অতিৰিক্ত যোগ কৰিলে পৰিৱৰ্তন ওলটি যাব বুজি পাইছা অপশ্যন আমাৰ হাইড্ৰক্লৰিক এচিড বুজি পাইছা কাৰণ এইটো হ'ল এচিড বেছি এইটো যোগ কৰিব লাগিব হাইড্ৰক্লৰিক এচিডটো যোগ কৰিব লাগিব বুজি পাইছা তোমালোকে ক'বা যে এচিড যোগ কৰিলে অৰ্থাৎ হাইড্ৰক্লৰিক এচিড বুজি পাইছা এমনিয়াম হাইড্ৰক্সাইড নহ'ব ই এটা ক্ষাৰক আৰু ক্ষাৰক যোগ কৰিলে আমাৰ একেটা ৰিজাল্টেই পাম একেদৰে বি নম্বৰ অপশ্যন লাইমটো যোগ কৰিলেও আমি ৰিজাল্টটো উভতি নাযাব অৰ্থাৎ একেটাই থাকিব ৰিজাল্টটো আৰু বেকিং পাউডাৰ এইটো এটা আমাৰ বেছিক নেচাৰ হয় অৰ্থাৎ আমাৰ ক্ষাৰক হয় গতিকে এইটো ৰিজাল্টটো একে ৰাখিব গতিকে অপশ্যন তো এতিয়া আমাৰ হাইড্ৰক্লৰিক এচিড ঢালিব লাগিব বুজিছা আৰু কোনটো এচিড এইটো বেছি এচিডটো হাইড্ৰক্লৰিক এচিড এতিয়া গম পাইছোঁ আমি প্ৰথম কুৱেশ্যনটোত যে হাইড্ৰক্লৰিক এচিডটো বেছি হয় নহয় মানে গাৰ আছে আয়ন হাইড্ৰজেন আয়ন প্লাছ আছে বেছি হয় নহয় হাইড্ৰজেন আয়ন প্লাছ বেছি থাকিলে যিমান হাইড্ৰজেন আয়ন প্লাছ বেছিক এচিডিক বুজিছা আমলিক আমি কুৱেশ্যন নম্বৰ 7 চাম কৈছে যে হাইড্ৰজেন ক্লৰাইড গেছ প্ৰস্তুত কৰিব বিচাৰিছোঁ আমি কি বিচাৰিছোঁ হাইড্ৰজেন ক্লৰাইড গেছ ঠিক আছে মানে HCl এইটো HCl এবাৰ গেছ বনাব বিচাৰিছোঁ HCl গেছ বনাব বিচাৰিছোঁ ঠিক আছে কেনেকুৱা দিন ছাৰ আৰ্দ্ৰ দিন অৰ্থাৎ মানে যি দিনত বেছি বেছি মানে বায়ুত কি থাকে জলীয় বাষ্প থাকে হয় নে নহয় জলীয় বাষ্প থকা দিনত তেনেহ'লে এই দেখা HClত কি থাকিব তোমালোকে ছাৰ পানী লাগি থাকিব এইফালে পানী অকণমান পানী লাগি থাকিব নে নাই ইয়াত অকণ পানী লাগি থাকিব এতিয়া পানী যদি লাগি থাকে ইয়াত তেনেহ'লে এই পানীটো চুহিব পৰা মানুহ লাগিবনে নাই লাগিব কোনে চুহিব কোৱাচোন কৈছে যে আৰ্দ্ৰ দিনত হাইড্ৰজেন ক্লৰাইড গেছ প্ৰস্তুত কৰোঁতে এইটো গেছ ঠিক আছে জিতে গেছ বুজায় গেছ প্ৰস্তুত কৰিবলৈ ঠিক আছে কৰোঁতে গেছটো সাধাৰণতে কেলছিয়াম ক্লৰাইড থকা গাৰ্ড টিউবৰ মাজেৰে পাৰ কৰা হয় কেলছিয়াম ক্লৰাইডৰ ভূমিকা কি মানে এই বস্তুটো এনেকৈ কাৰ টিউবৰ মাজেৰে এনেকৈ ঠিক আছে এনেকৈ টিউবত কি আছে যে কেলছিয়াম ক্লৰাইড ঠিক আছে ইয়াত আছে কেলছিয়াম ক্লৰাইড আছে তাক কি কৈছে ইয়াৰ ভিতৰে মানে অকণমান এনেকৈ এটা পাইপ বনাই দিয়া হয় আৰু পাইপেৰে এনেকৈ ভিতৰে আহিব ঠিক আছে কি পাইপ বনাইছোঁ মই এনেকৈ চাপ'জ এটা বোলে পাইপ এইটো ডাঙৰ এটা টিউবৰ মাজেৰে এক্সট্ৰা এনেকৈ কি বনাই দিয়ে তাত এই এনেকৈ মানে এইফালদি এনেকৈ সোমাব এইফালদি ওলাই যাব কি ওলাই যাব এই বস্তুটো বুজিছা কাৰণ ইয়াত কি পানীৰ টোপাল লাগি আছে এনেকৈ পানীৰ টোপাল লাগি আছে এই পানীৰ টোপালবোৰ থকা বস্তুটো যদি এই গেছটো যদি এতিয়া ইয়াৰ মাজেৰে পাৰ কৰিব তেনেহ'লে এই কেলছিয়াম অক্সাইডে কি কৰে জানা ইয়ে মানে পানীৰ টোপাল চুহি ল'ব বুজি পাইছা তা গেছৰ পৰা আৰ্দ্ৰ শোষণ কৰে এনচাৰ এইটো ৰাইট হৈ যাব বুজি পাইছা গেছ ভিজা কৰে নহয় তাৰপিছত গেছ মুক্ত শোষণ কৰে নহয় গেছ আৰ্দ্ৰতা মানে ইয়াৰ পৰা এই গেছত যিবোৰ পানীৰ অণু লাগি থাকে এইবোৰ এই কেলছিয়াম শুকান বস্তু বুজিছা কেলছিয়ামে কি কৰে তাৰ একটা ধৰ্ম আছে তেওঁ কি কৰে মানে কিবা পানী বস্তু দেখিলে তেওঁ চুহি লয় বুজি পাইছা এর মনত রাখিবা তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 8 ঠিক আছে যে কি আছে যে নিম্নলিখিত লৱণসমূহৰ কোনটোত ক্ৰিষ্টেলাইজেশ্যনৰ পানী নাই কৈছে পানী আমি কি শিকিলোঁ অকণমান আগতে দেখা যে ৱাশ্বিং ছ'ডা শিকিলোঁ তাত কেইটা পানী আছিলে ছাৰ 10টা আছিলে 10টা 10H2O হয় নহয় কি আছিলে ছ'ডিয়াম আছে আৰু কি আছিলে কাৰ্বনেট হয় নহয় ছ'ডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু আছিলে 10টা পানীৰ অণু প্ৰথম কুৱেশ্যনটোত মনত আছে প্ৰথম কুৱেশ্যনত দ্বিতীয় কুৱেশ্যনটোত হা বেকিং ছ'ডা দেখা এইটো অকণ কৈছোঁ দেখা এই জিপছাম যে আছে জিপছামত পানী থাকে কেলছিয়াম ঠিক আছে ছালফেট আৰু লগতে কি জানা কেলছিয়াম ছালফেট আৰু লগতে 2H2O দুটা পানীৰ অণু থাকে
H2O মানে এটা পানীৰ অণু, H2O মানে পানীৰ অণু বুজায়, পানীৰ অণু, ঠিক আছে। আৰু 2 মানে দুটা পানীৰ অণু, বুজি পাইছা? তো কেলছিয়াম সালফেট, এটা কেলছিয়াম, এটা সালফেট। কেলছিয়াম সালফেটৰ লগত কেইটা পানীৰ অণু আছে কোৱাচোন তুমি? তাত দুটা পানীৰ অণু আছে। ইয়াত 10টা পানীৰ অণু আছে। কুৱেশ্যন সুধিছে পানী নাই, কাৰ পানী নাই? কোনটো? এটা হ'ল কপাৰ, Cu, কপাৰ, সালফেট, 5H2O, বুজি পাইছা? এই বেকিং সোডা যে আছে ইয়াত পানী নাই। তোমালোকে জানা বেকিং সোডাৰ ফৰ্মুলাটো? এতিয়া কিছু যে ছ'ডিয়াম, হাইড্ৰজেন আৰু কাৰ্বনেট, এইটো হয় ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, বুজি পাইছা? তো ইয়াত পানী নাই। এবাৰ গোটেইখিনি দেখা, এই 5টা পানীৰ অণু দেখা। এক ছেকেণ্ড ৰ'বা, কালাৰটো চেঞ্জ কৰিছোঁ। ইয়াত দেখা, ইয়াত হ'ল আমাৰ ইয়াত 5টা পানীৰ অণু, ইয়াত 5টা, হয় নে নহয়? ইয়াত কেইটা? 10টা পানীৰ অণু। ছাৰ ইয়াত কেইটা? ইয়াত 2টা পানীৰ অণু। চ' গতিকে এই 3টা অপশ্যন নহ'ল, হয় নে নহয়? তো আমাৰ অপশ্যন বি হৈ গ'ল। তোমালোকে দেখিব, তোমালোকে দেই, যে কোনটো ঠিক আছে। বেকিং সোডা, বেকিং সোডা মানে কি জানা? আমাৰ এই বেকাৰীত ইউজ কৰে, মানে বেকিং সোডা বেকাৰীত পাউডাৰ। চ' গতিকে বেকিং সোডাত আমি কি নাই? পানী নাই, বুজি পাইছা? মনত ৰাখিবা। তো হোৱাট ইজ দ্য pH ৰেঞ্জ অফ আৱাৰ বডি? আমাৰ যে শৰীৰ আছে, আমাৰ শৰীৰৰ কি হৈছে? pH। pH মানে জানা তোমালোকে? এইফালে যিমান যাব এইফালে কি হ'ব? এচিডিক হ'ব, আৰু সোঁফালে যিমান যাব আমাৰ বেছিক হ'ব, হয় নহয়? এতিয়া কোৱা, কোনে কোনে ক'ব পাৰিছা কি হ'ব? অকণমান আগতে কৈ দিলোঁ যে আমাৰ শৰীৰৰ যিটো ব্লাড, তেজ, সেই তেজৰ pH কিমান আছিলে? তোমালোকে ছাৰ 7.4 আছিলে ন? তাত দেখিলোঁ আমি 7.4, হয় নহয়? দেখিছেনে নাই? হা, 7.4 আমাৰ হ'ল ব্লাডৰ আছিলে, বুজিছা? BLWD, ব্লাড। এইটো হ'ল ব্লাডৰ আমাৰ, লগতে পানীৰ। চ' বুজিছা? চ' গতিকে আমাৰ শৰীৰৰ কেনেকুৱা হ'ব? এলকালাইন হ'ব, এইফালে হ'ব, বুজিছা? এলকালাইন। এই 7ৰ পৰা 7.8, এইটো হ'ব আমাৰ এনচাৰ, বুজি পাইছা? আমাৰ শৰীৰটো যিমান এচিডিক যদি হয় আমাৰ শৰীৰটো বেমাৰ পৰি যাব। আৰু লগতে দেখা, তোমালোকে জানাই আমাৰ দাঁতত ন, আমি খানা খাই থাকোঁ যে, খানা খাই ৰাতি শুই দিয়াৰ পিছত আমাৰ দাঁতৰ ভিতৰত কি হয়? এচিড উৎপন্ন হয়, এচিড। আৰু সেই এচিডে আমাৰ দাঁতটো নষ্ট কৰি পেলায়। ঠিক তেনেদৰে আমাৰ শৰীৰটো এচিডিক হ'লে ক্ষতি হৈ যাব আমাৰ শৰীৰটো, বুজি পাইছা? গতিকে আমাৰ শৰীৰটো এলকালাইন বেছি। কিন্তু আমাৰ পেটত আকৌ হাইড্ৰক্লৰিক এচিড আছে, মনত ৰাখিবা এইটো আকৌ। গতিকে পেটৰ ভিতৰত আকৌ হাইড্ৰক্লৰিক এচিড, পেটৰ যিটো আমাৰ পাকস্থলী, তাত হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় বহুত, মানে যাৰ মান, মানে একদম ইমান এচিড, সেইটো এচিড আকৌ ওলাই যদি তুমি পেটত দি দিয়া, তোমাৰ ভৰি চৰি দি দিয়া, ফুটা হৈ যাব আকৌ। তাত এনেকুৱা পদ্ধতি আছে, ফুটা চুটা নহয়। মানে কি ক'ম আৰু, ইমান ধুনীয়াকৈ ছিষ্টেম বনাইছে আৰু। চ' কুৱেশ্যন নম্বৰ 10 চোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 10ত কি কৈছে যে অম্ল বৰষুণ বোলা হয় কোন বৰষুণক? যেতিয়া ইয়াৰ pH কম হয়, মানে কিমানতকৈ কম হয়? কোনটো বৰষুণক মানে অম্ল বৰষুণ কম? pH কিমান হ'ব? তুমি কৈছা ছাৰ 7, ভুল কথা, হয় নহয়? কাৰণ কি? কাৰণ এইটো মানে এচিডিকো নহয়, বেছিকো নহয়, এইটো হ'ল প্ৰসম, হয় নহয়? তোমালোকে জানা প্ৰসম কয় এইটো। এতিয়া 8, ছাৰ এইটো নহয়, এইটোতো প্ৰসম ন, আমি শিকিছোঁ ছাৰ প্ৰসম। তাৰপিছত দেখা, মানে এইটো নিউট্ৰেল, মানে নিউট্ৰেল, ঠিক আছে। আৰু দেখা এই 6.5, এইটো অকণমান হয় এচিডিক, হয় অকণমান মানে একদম ল' এচিডিক। তোমালোকে জানা দেখা ইয়াত, এই দেখা, এইটো মানে ইয়াত আছে আমাৰ পিয়'ৰ ৱাটাৰ, যিটো আমাৰ একদম পিয়'ৰ ৱাটাৰ, অ'চেন ৱাটাৰ টু 8, যিটো মানে লৱণ বেছি থাকে যিকাৰণে। ঠিক দেখা, এনচাৰ হৈ যাব তেনেহ'লে কোনটো? এনচাৰ হৈ গ'ল আমাৰ 5.6, বুজি পাইছা? কোৱাচোন কেলে? এই দেখা ইয়াত আছে এচিডিক ৰেইন, মানে 5 আৰু কম হয়, বাট ইফালেও কয় অকণমান, বুজিছা নাই? 5.6, 5ৰ পৰা ষ্টাৰ্ট আৰম্ভ হ'বলৈ ধৰে, আৰু 1 কেতিয়াবা 3লৈকে যায়। আৰু সেই এচিড ৰেইনত কি থাকে জানা? H2O, ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড, এইবোৰ মানে থাকে আমাৰ যৌগ, বুজিছা নাই? চ' গতিকে এইবোৰ বহুত খাতাৰনাক। এই অম্ল বৰষুণত কেতিয়াও নিতিতিবা, ঠিক আছে? যদি সেই অম্ল বৰষুণ যদি গাত পৰে, আমাৰ স্কিনৰ প্ৰব্লেম হ'ব, বুজিছা নাই? এতিয়ালৈকে তুমি ভিডিঅ'টো চাই আছা নেকি? যদি চাই আছা তেনেহ'লে কংগ্ৰেচুলেশ্যন, কাৰণ এতিয়ালৈকে আমি যিখিনি পঢ়িছোঁ সেইখিনি ট্ৰেইলাৰহে মাথো আছিলে। এতিয়া আমি যিখিনি পঢ়িম আগলৈ, অৰিজিনেল ট্ৰিকি কুৱেশ্যনবোৰ এতিয়াহে আহি আছে। তো তোমালোকে চাই থাকা। তো হজমৰ সময়ত মুক্ত হোৱা গেষ্ট্ৰিক ৰসৰ pH কিমান? সেইটো সুধিছে। তোমালোকে এটা কথা শুনি আচৰিত হ'বা,
যে আমাৰ যে হাইড্ৰক্লৰিক গেছ আছে ন, এই গেছৰ কিমান পাৱাৰ আছে তুমি অলপ আইডিয়া কৰাচোন। তুমি যেতিয়া বলটো এটা লাট এটা খাই দিয়ে যদি, অৰ্থাৎ এখন ব্লেড যদি তোমাৰ পেটত ভিতৰত সোমাই যায় কেনেবাকৈ, সেই ব্লেডক হজম কৰিব পৰা ক্ষমতা আছে এই HCl-ৰ। আমাৰ পেটত যিটো সৃষ্টি হয়, বুজিছা নাই, মানে একদম আল্টিমেট, কি ক'ম আৰু ভাষা নাই এনেকুৱা। চ' HCl-ৰ দেখিছা 1, আমাৰ পেটত সৃষ্টি হয় HCl, হাইড্ৰক্লৰিক এচিডৰ pH কিমান, পৰীক্ষা সুধি দিব পাৰে, এইটো 1 বুলি কৈ দিবা, বুজি পাইছা। চ' কৈ যে হজমৰ সময়ত মুক্ত হোৱা গেষ্ট্ৰিক ৰসৰ pH কিমান কৈছে, তোমালোকে ক'বা যে 0 নক'বা, আকৌ 7-ৰ সমান নক'বা, 7তকৈ বেছি নহয়, 7তকৈ বেছি হ'লে কি হ'ব জানা, এইটো হ'ব আমাৰ ক্ষাৰকীয় হৈ যাব। তো এনচাৰ ক'ব লাগিব 7তকৈ কম, এই 7 এইটো, এইফালে আহিলে আমাৰ এচিড বাঢ়ি যায়, এনচাৰ এ, ৰাইট। কিমান উজু চোৱা। এতিয়া আমি কুৱেশ্যন নম্বৰ 12 কৰিবলৈ গৈ আছোঁ। কুৱেশ্যন নম্বৰ 12ত কি কৈছে, পানী আছে H2O, তুমি বোলে অকণমান ইয়াত কি মিহলাই দিলা, অলপ অম্ল যোগ কৰিলা, ইয়াত যোগ কৰিলা, ঠিক আছে, HCl যোগ কৰিলা, অম্ল যোগ কৰি দিলা ইয়াত, এনেকৈ পানী আছে ইয়াতে, বুজি পাইছা। মোৰ ড্ৰয়িং কিন্তু বহুত আচৰিত দেই, ঠিক আছে। যোগ কৰিলে নিম্নলিখিত কোনটো ঘটনা ঘটে, কি হ'ব বুলি কৈছে, পাতল হৈ যাব 1 নম্বৰ, পাতল ডাইলেশ্যন হ'ব, আয়নাইজেশ্যনটো হ'ব, কিন্তু অৰিজিনেল ঘটনাটো হ'ব আমাৰ পাতল। কি কৈছে দেখা, পানীত অকণমান যদি তুমি হাইড্ৰক্লৰিক এচিড দি দিয়া, অকণমান কি হৈ যাব, পানীত মিহলি হৈ যাব আৰু পাতল হৈ যাব হাইড্ৰক্লৰিক এচিডটো একদম গোটেইখিনি সমানভাৱে গোটেইখিনি পানীতে মিহলি হৈ যাব। গতিকে হাইড্ৰক্লৰিক এচিডটো পাতল, ডাইলেশ্যন মানে পাতল হৈ যাব, লঘু হৈছে, লঘু কয় এইটো, ঠিক আছে, লঘু হৈ যাব, পাতল। আয়নাইজেশ্যন হয়, কিন্তু অৰিজিনেল এনচাৰটো আমাৰ চি হৈ যাব। এতিয়া কুৱেশ্যন নম্বৰ আমাৰ 13ত কি কৈছে চোৱা, কৈছে দৃষ্টিহীন ছাত্ৰ এজনে, মানে চকুৰে দেখিব নোৱাৰে, ঠিক আছে, নিম্নলিখিত কোনটো অম্ল ক্ষাৰক সূচক, মানে অম্ল নে ক্ষাৰক এনেকুৱা এটা সূচক থাকে, ঠিক আছে, সূচক, এই সূচকৰে আমি কি অম্ল হয় নে ক্ষাৰক হয় এইটো চেক কৰিব পাৰোঁ, হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। লিটমাছ পৰীক্ষাৰ ডায়েগ্ৰাম চাওক, দেখা ইয়াত মেইন কথাটো হ'ল ইয়াত যে দৃষ্টিহীন ছাত্ৰ, লিটমাছ ব্যৱহাৰ কৰিব নেকি, ৰংটো যদি চেঞ্জ হয় নে কি হ'ল, তেওঁ কেনেকৈ গম পাব, গম নাপাব। গতিকে লিটমাছটো এনচাৰ নহ'ব। তোমালোকে ভাবিছা লিটমাছ, কিছুমানে জানে বাৰু, লিটমাছ এনচাৰটো নহ'ব, বুজি পাইছা। টাৰ্মেৰিক নহ'ব, বুজি পাইছা। কি হ'ব, মানে কেনেকুৱা ধৰণৰ হ'ব লাগে, তোমালোকে চিন্তা কৰাচোন, যে ছাৰ এনেকুৱা এটা বস্তু হ'ব লাগে যিটো আমি ইয়াত যদি ডুবাই দিওঁ চেণ্ট ওলাব। দৃষ্টিহীন ছাত্ৰইতো চেনৰ সহায়তো পাব, হয়তো ইয়াত এচিডত দিলে এটা বেলেগ চেন ওলাব আৰু বেছত দিলে এটা বেলেগ চেন ওলাব। চ' গতিকে এটা হ'ব পিটুনিয়া লিভছ হ'ব এনেকুৱা এটা পাত, যি এচিডত দিলে বেলেগ ধৰণৰ চেন কৰে আৰু বেছত দিলে আকৌ বেলেগ ধৰণৰ চেন কৰে, বুজি পাইছা। চ' পিটুনিয়া মনত ৰাখিবা, পিটুনিয়া পাত। এতিয়া কথাটো হ'ল যে কুৱেশ্যন নম্বৰ কিমান, নিম্নলিখিত কোনটো পদাৰ্থই অম্লৰ সৈতে, এইটো ভুল হৈ আছে, পৰীক্ষা হ'ব, ঠিক আছে, পৰীক্ষা কৰিলে এক্সপেৰিমেণ্ট, ইয়াত দেখা ইংলিছত আছে, ট্ৰিটমেণ্ট মানে এক্সপেৰিমেণ্ট যদি কৰা হয়, কাৰ্বন ডাই অক্সাইড নিদিব কৈছে, মানে অম্লৰ সৈতে বিক্ৰিয়া কৰিলে, ইয়াৰ লগত তুমি এটা অম্ল যোগ কৰি দিয়া, এক ছেকেণ্ড ৰ'বা, এইটো কি কৰিছা, তুমি যদি ইয়াত প্লাছ HCl কৰি দিয়া, ইয়াত প্লাছ HCl, ইয়াত কি দিব নে নাই কৈছে, সুধিছে যে আকৌ চূণশিল, ইয়াতো প্লাছ HCl এটা কৰি দিয়া, ইয়াতো প্লাছ এটা HCl, ইয়াতো প্লাছ এটা HCl। ইয়াত কি থাকে আমি জানা, তোমাৰ মাৰৰ মানে কি, কেলছিয়াম কাৰ্বনেট CO3, চূণশিল মানে সেইটো কেলছিয়াম কাৰ্বনেট, ঠিক আছে, CO3 কাৰ্বনেট, তেনে এই দুটা যোগ হ'ব আৰু এইটো যোগ হ'ব, লগতে কি যোগ হ'ব, আৰু ইয়াত কি আছে, ইয়াতো আছে আমাৰ বেকিং ছ'ডা, তোমালোকে জানা, মই তেতিয়া কৈ দিছিলোঁ বেকিং ছ'ডা মানে কি, দেখা বেকিং ছ'ডাটো হ'ল আমাৰ ছ'ডিয়াম হাইড্ৰজেন আৰু কাৰ্বনেট, ঠিক আছে, আৰু ইয়াত আমাৰ লাইম হ'ল কেলছিয়াম অক্সাইড, বুজি পাইছা। দেখা এই দুটা যোগ হৈ, ঠিক আছে, এই দুটা যোগ হৈ এটা আমাক কি দিব কোৱাচোন, ইয়াত আমাক কাৰ্বন ডাই অক্সাইড দিব। কাৰ্বন ডাই অক্সাইড নিদিয়ে কৈছে, কাৰ্বন ডাই অক্সাইড নিদিব, কাৰণ ইয়াত দেখা CO3 আছেনে নাই,
গতিকে ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডটো ওলাব বিক্ৰিয়া কৰাৰ পিছত। কেলছিয়াম গৈ কাৰ লগত বিক্ৰিয়া কৰিব, এই হাইড্ৰজেনৰ ওচৰত বহিব, কেলছিয়াম ক্লৰাইড হ'ব, কেলছিয়াম CO3 ক্লৰাইড হৈ যাব, ঠিক আছে। সৰি কেলছিয়াম ক্লৰাইড হৈ যাব, ঠিক আছে। আৰু এনেকৈ কিন্তু ইয়াত দেখা, ইয়াত কি নাই, কাৰ্বন নাই, ঠিক আছে। কাৰ্বন আছে ইয়াত নাই, মানে কেলছিয়াম আছে, কেলছিয়ামটো কি হ'ব, Cl লগত বিক্ৰিয়া কেলছিয়াম ক্লৰাইড হ'ব, আৰু অক্সিজেনটো H ৰ লগত বিক্ৰিয়া কৰি কি হ'ব, পানী হৈ যাব, H2O। মানে এইটো এটা আমাৰ এনেকুৱা বিক্ৰিয়া, লৱণ আৰু পানী উৎপন্ন হ'ব। গতিকে ইয়াত কি নহ'ব, কাৰ্বন ডাই অক্সাইড নিদিব। কোনে নিদিব কাৰ্বন ডাই অক্সাইড, লাইম নিদিব। বুজি পাইছা? এইটো মানে দেখা, এই এক ছেকেণ্ড ৰ'বা তোমালোকে, ঠিক আছে। এইটো যে মাৰ্বল যে আছে, মাৰ্বলত কি থাকে কোৱাচোন, CO3 থাকে, লাইম ষ্টোনো একে CO3 থাকে, ঠিক আছে। বেকিং ছ'ডা ইয়াতো আমাৰ CO3 থাকে, সেইটো অৰ্থ মানে। তেনেহ'লে CO3 পৰা এই কাৰ্বন ডাই অক্সাইড দিবৰ পৰা ক্ষমতা আছে, CO2 দিব বিক্ৰিয়া কৰিলে, হয় নে নহয়? যাৰ থাকিব তেওঁহে দিব, এও নিদিব। ইয়াৰ CO নাই, খালি O আছে, CO2 হে দিব লাগে। গতিকে এইটো অপশ্যন নহয়, চৰি এইটো অপশ্যন ৰাইট হ'ব। চ' কুৱেশ্যন নম্বৰ 15ত কি কৈছে তোমালোকে চোৱা, যে সোণ দ্ৰৱীভূত কৰিবলৈ নিম্নলিখিত কোনটো ব্যৱহাৰ কৰা হয়। মানে সোণ তুমি কি কৰিব বিচাৰিছা, পনীয়া কৰিব বিচাৰিছা, পনীয়া দেই, পনীয়া কৰিব বিচাৰিছা তুমি। এতিয়া কি কৰিবা তুমি, যে তুমি কৈছা ছাৰ হাইড্ৰক্লৰিক এচিডত সোমাই দিওঁ, নহ'ব, একো নহ'ব, বুজিছা নাই। ছাৰ পানীত দিলে আকৌ কি হ'ব, ছালফিউৰিক এচিড, তথাপি নহ'ব। ছাৰ হাইড্ৰক্লৰিক এচিড দেখোন লগ গলাই পেলাই, কিন্তু সোণক গলাব নোৱাৰিব। সোণ গলাবৰ কাৰণে কি লাগিব জানা, হাইড্ৰক্লৰিক এচিডো লাগিব, আৰু লগতে আমাৰ নাইট্ৰিক এচিড লাগিব, দুটা বস্তু লাগিব। বুজি পাইছা? কেইটা বস্তু, দুটা বস্তু। তুমি কি কৰিবা জানা, হাইড্ৰক্লৰিক এচিড ল'বা 1 লিটাৰ, আৰু ছালফিউৰিক এচিড ল'বা, কি ল'বা, নাইট্ৰিক এচিড প্লাছ 3 লিটাৰ অফ ল'ব লাগিব তোমাৰ, তেনেহ'লে কি, নাইট্ৰিক এচিড। এইটো বুজি পাইছা, ইয়াত দেখা দিছে ন। চ' তোমালোকে এই দুটা এটা মিক্সাৰ বনাবা 3 লিটাৰ। কোনটো 3 লিটাৰ, তিনি ভাগ কোনটো থাকিব লাগিব, নাইট্ৰিক এচিড HNO3, নাইট্ৰিক এচিড 3 ভাগ, আৰু হাইড্ৰক্লৰিক এচিড 1 ভাগ। তেনেহ'লে এইটোৰে যিটো মিক্সাৰ বনিব, সেইটো হ'ব আমাৰ এনেকুৱা মিক্সাৰ, সেইটোৰে আমি সোণ গলাই দিব পাৰিম, যিটো ৰাইট চিটত দেখা পাইছে তোমালোকে, ৰাইটত, হয় নহয়। চ' এইটো হ'ল একুৱা ৰেগিয়া কয়, কি কয়, একুৱা ৰেগিয়া। এইটো নহয়, নাইট্ৰিক এচিডটো নহয় অকলে, বুজিছা। চ' এইটো একুৱা ৰেগিয়াই হ'ল এনেকুৱা এটা পদাৰ্থ, মিক্সাৰ, যি মিক্সাৰে সোণ গলাব পাৰে, অৰ্থাৎ দ্ৰৱীভূত কৰে, পনীয়া কৰি দিব সোণটো। এতিয়া গলিবলৈ ধৰিছে, ইয়াত দেখা বুৰবুৰণি উঠিছে, হয় নহয়। চোৱা কুৱেশ্যন নম্বৰ 16ত চোৱা, কোনটো আমলীয় প্ৰকৃতিৰ বা অম্লীয় প্ৰকৃতিৰ কৈছে, কোনটো নিম্নলিখিতৰ, কোৱাচোন। অম্লীয় মানে কি, আমাৰ কৈছে তাৰমানে কেনেকুৱা হ'ব লাগিব কোৱা। অম্লীয় মানে য'ত খাৰক থাকিব তাত থাকিব নেকি, নাথাকে। হিউমেন ব্লাড হ'ব নেকি, ছাৰ নহ'ব। এইটো ৰাইট দিছে কেলে, তোমালোকৰ কাৰণে দেখুৱাইছোঁ, তোমালোকে পাৰা নে নোৱাৰা, তোমালোকে সেইটো কাৰণে চেক কৰিবলৈ কৰিছোঁ ন। হিউমেন ব্লাডটো চোৱা, হিউমেন ব্লাডটো কি, ছাৰ ইয়াৰ আমি 7.4 দেখিলোঁ তেতিয়া, তো গতিকে এইটো ক্ষাৰকীয়। অম্লীয় প্ৰকৃতিৰ সুধিছে, অম্লীয় প্ৰকৃতিৰ মানে যাৰ 7তকৈ কম, কাৰ কম, ছাৰ লাইম ৱাটাৰ হ'ব নেকি, লাইম ৱাটাৰ নহ'ব, কচোন কেলে, কাৰণ লাইম ৱাটাৰ মানে কি, চূণ পানী, কেলছিয়াম হাইড্ৰক্সাইড, আমি জানো কেলছিয়াম হাইড্ৰক্সাইড, হয় নে নহয়। তাৰপিছত তুমি এণ্টাচিড মানে জানো অম্লনাশক, যি অম্লটোক শেষ কৰি পেলাই। কোনে অম্ল শেষ কৰিব, ছাৰ কি ক্ষাৰক, হয় নহয়, ক্ষাৰকে কি কৰিব কোৱাচোন, অম্লটো শেষ কৰি পেলাব। গতিকে এইটো এক ধৰণৰ ক্ষাৰক হয়। এণ্টাচিডত কি থাকে জানা, মই কৈ দিছোঁ তোমালোকক, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, সেইটো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট থাকে, বুজি পাইছা, এণ্টাচিডত থাকে, এণ্টাচিডত। এতিয়া তেনেহ'লে অপশ্যন কোনটো বাচি গ'ল, লাইম জুইচ, আৰু যিটো হয় এইটো, এই যে লাইম, এইটো লাইম হয় এইবোৰ। এই লাইমেৰে তুমি কি কৰিলা কোৱাচোন, লাইমেৰে তুমি বোলে, ঠিক আছে, কি বনাই দিলা কোৱাচোন, লাইমেৰে তুমি এইটো জুইচ বনাই দিলা, তো লাইম জুইচ, বুজি পাইছে, এইটো ৰাইট এনচাৰ হৈ যাব। চ' গতিকে লাইম জুইচ হ'ব ৰাইট এনচাৰ। চ' কুৱেশ্যন নম্বৰ 17ত দেখা কি কৈছে, যে ইয়াত আছে আমাৰ HNO3। HNO3 মানে কি জানা তোমালোকে, HNO3 অৰ্থাৎ নাইট্ৰিক এচিড।
ঠিক আছে আৰু কপাৰৰ বিক্ৰিয়া কৰিলে কি হ'ব চোৱা তোমালোকক কৈছে 1 নম্বৰত কৈছে যে নিউট্ৰেলাইজেশ্যন ৰেডক্স বিক্ৰিয়া কম্বাইনেশ্যন আৰু ডিকম্পজিশ্যন কোনটো হ'ব কোৱাচোন তোমালোকে এতিয়া মই এটা বিক্ৰিয়া লিখি দিছোঁ দেখা গম পাই যাবা নাইট্ৰিক এচিড লগত কপাৰ বিক্ৰিয়া কৰিব গৈছে আমি লিখোঁ যে Cu প্লাছ কি বিক্ৰিয়া কৰি দিম নাইট্ৰিক এচিড HNO3 বিক্ৰিয়া কৰিলে কি হ'ব কোৱাচোন কাৰ্চিনৰ ইফালে ইয়াত দেখা তোমালোকে গম পাবা যে ইয়াতে যে H আছে H2 সেই H2ৰ ওচৰত গৈ কপাৰটো বহিব কাৰণ কপাৰৰ শক্তিটো হাইড্ৰজেনতকৈ বেছি কি হ'ব তেনেহ'লে কপাৰ নাইট্ৰেট হ'ব NO3 আৰু প্লাছত কি হ'ব তোমালোকৰ যে হাইড্ৰজেন গেছ ওলাই যাব হয় নহয় এই হাইড্ৰজেন গেছটো ইয়াত ওলাই যাব চ' এই বিক্ৰিয়াটোত কি ঘটিছে তোমালোকে অকণমান ধ্যান দিয়াচোন গম পাই যাব কি হৈছে কোৱা ইয়াতে দেখিবা তোমালোকে যে কপাৰটো যে আছে অক্সিজেন লাভ কৰিছে হয় নহয় কপাৰটো কি কৰিছে চা কপাৰে বোলে অক্সিজেন লাভ কৰিছে দেখা ইয়াত কপাৰটোৱে দেখা ইয়াত অক্সিজেন লাভ কৰিছে কপাৰটো অক্সিজেন থকা দেখা ইয়াৰ লগত নাইট্ৰেটৰ লগত NO3 লগত অক্সিজেন আছে হয় নহয় চ' গতিকে আমাৰ ইয়াত গৈ বহিছে কপাৰ নাইট্ৰেট হৈ গ'ল অক্সিজেন লাভ কৰিছে গতিকে আমি কি ক'ম যে ছাৰ জাৰণ কম আৰু দেখা HNO3 আছে ন HNO3 কি কৰিলে এই হাইড্ৰজেনটো যে আছে হাইড্ৰজেনটো কি কৰিলে HNO3টো বিজাৰিত হৈছে বুজি পাইছা কি বিজাৰিত বুজি পাইছা কপাৰ কি হৈছে জাৰিত হৈছে আৰু HNO3টো ঠিক আছে ইয়াত গৈ অৰ্থাৎ হাইড্ৰজেনটো ইয়াত বিজাৰিত হৈছে এই অক্সিজেনটো হেৰুৱাইছে চ' গতিকে আমি এনেকুৱা বিক্ৰিয়া য'ত জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া একেলগে হয় আমি তাক ৰেডক্স বিক্ৰিয়া বুলি কওঁ ক্লিয়াৰ ইয়াততো সংযোজন নহ'ব সংযোজন মানে দুটা বস্তু এটা আৰু ডিকম্পজিশ্যন এটা ভাঙি দুটা হয় এইটো নহ'ব নিউট্ৰেলাইজেশ্যন নহ'ব চ' গতিকে আমি কুৱেশ্যন নম্বৰ 18ত চাম দেখা 18ত কি কৈছে চোৱা ইয়াতে কৈছে যে ছ'ডিয়াম কাৰ্বনেট এটা ক্ষাৰকীয় লৱণ কাৰণ ই এটা কি ছ'ডিয়াম কাৰ্বনেট তোমালোকে সংকেতটো জানা ছ'ডিয়াম কাৰ্বনেট Na ঠিক আছে CO3 এটা হ'ল ছ'ডিয়াম কাৰ্বনেট এটা ক্ষাৰকীয় লৱণ ইয়াক কি কৈছে এইটো এটা লৱণ ঠিক আছে লৱণটো কেনেকুৱা তোমালোকে ছাৰ ক্ষাৰকীয় বুলি কৈছে ক্ষাৰকীয় ঠিক আছে বেছিক নেচাৰৰ তেনেহ'লে কি কাৰণে এই তোমালোকে ইয়াত এইটো কি দেখা এই যে ছ'ডিয়ামটো যে আছে বহুত সক্ৰিয় হয় বেছি সক্ৰিয় বুজি পাইছা এটা হ'ল বেছি সক্ৰিয় ধাতু বেছি শক্তিশালী ধাতু তেনেকুৱা অপশ্যন ক'ত আছে চোৱা খালি অকল এইটোৰ কাৰণে বুজিছেনে নাই তোমালোকে যে ষ্ট্ৰং বেছ হ'ব লাগিব শক্তিশালী ক্ষাৰক হ'ব লাগিব এইটো হ'ব এনেকুৱা আৰু আছে শক্তিশালী ক্ষাৰক আছে কিন্তু লগতে কি আছে এই নম্বৰত দেখা শক্তিশালী অম্ল হ'লে শক্তিশালী আমাৰ কি হ'ব ক্ষাৰকীয় কি এচিডিক আম্লিক লৱণ হ'ব কিন্তু কুৱেশ্যনটোত কি সুধিছে যে ক্ষাৰকীয় লৱণ এইটো কিটো ছ'ডিয়াম কাৰ্বনেট এটা কৈছে ক্ষাৰকীয় লৱণ কি কাৰণ তোমালোকে যে ইয়াৰ শক্তিশালী ক্ষাৰক আছে ক্ষাৰকটো শক্তিশালী সেইকাৰণে আমাৰ এইটো এটা ক্ষাৰকীয় লৱণ আৰু ৱেক এচিড বুজি পাইছা তোমালোকে এটা ধ্যান দিবা খালি যে যদি শক্তিশালী থাকে ক্ষাৰক মানে ধাতুটো যদি শক্তিশালী বেছি সক্ৰিয় থাকে তেনে সেইটোৱে কাৰণ অপশ্যন ডি ৰাইট হৈ যাব তাৰপিছত আমাৰ 19 নম্বৰত চোৱা কৈ আছে অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱণৰ বিষয়ে নিম্নলিখিত কোনটো কথা শুদ্ধ অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱণ কি কৈছে চোৱা কুৱেশ্যনটোত 1 নম্বৰত কি কৈছে 1 নম্বৰত কৈছে যে pH যিমান অধিক pHটো যিমান বেছি হ'ব মানে কৈছে সিমান কি হ'ব কৈছে যে pH যিমান অধিক অম্ল সিমান
বেছি পিএইচটো বেছি হ'ল কৈছে দেখা পিএইচটো যদি এইফালে বেছি হয় ন এইফালে ৰাইট ছাইডত বেছি হয় তোমালোকে কৈছে যে পিএইচটো যিমান বেছি হ'ব সিমান কি বেছি হ'ব অম্ল অধিক কৈছে কটা আমি জানো পিএইচ বেছি হ'লে ক্ষাৰকীয় বেছি হয় হয়নে নহয় তো এইটো কটা যাব যেনে এইফালে 10 11 এইবোৰ ক্ষাৰকীয় এইবোৰ কি কয় ক্ষাৰকীয় বুজি পাইছা তোমালোকে পিএইচৰ মান বেছি হ'লে ক্ষাৰকীয় কয় গতিকে এইটো অপশ্যন ভুল হৈ গ'ল তাৰপিছত দেখা হায়াৰ দ্য পিএইচ ৱেকাৰ দ্য এচিড মানে পিএইচ যিমান অধিক হ'ব অম্ল সিমানেই দুৰ্বল হ'ব বুজি পাইছা এই কথাটো আমাৰ সঠিক হয় বুজি পাইছা কি কাৰণে হায়াৰ দ্য পিএইচটো যিমানে বেছি হ'ব পিএইচটো দেখা যিমানে বেছি এইফালে বেছি যাব সোঁফালে যাব অম্ল সিমানে দুৰ্বল অম্লটো কমি যাব এইফালে হয় নহয় কম হৈ যাব এইফালে কম হৈ যাব কাৰণ কম হ'লেহে আমাৰ এচিড বেছি চ' গতিকে অম্ল কম হৈ আছে আমাৰ ক্ষাৰকীয় ধৰ্ম বাঢ়ি আছে কিন্তু আমাৰ কি হৈছে আম্লিক ধৰ্মটো কমি যাব চ' গতিকে অপশ্যন বিটো ৰাইট হ'ব আৰু চাওঁ আৰু ইয়াতে এটা অপশ্যন ৰাইট আছে তোমালোকে দেখিবা যে লাৱাৰ দ্য পিএইচ ৱেকাৰ দ্য বেছ তাৰমানে তোমালোকে কথাটো বুজি পাইছা লাৱাৰ দ্য পিএইচ ৱেকাৰ দ্য বেছ মানে পিএইচ যিমান কম পিএইচ স্কেলৰ মান চাপ'জ পিএইচৰ মান ঠিক আছে পিএইচৰ মান কমি আছে মানে এইফালে আহি আছে বাওঁফালে আহি আছে বুজি পাইছা এইফালৰ পৰা কমি আছে এনেকৈ দেখা 7 6 5 4 3 কমি আছে এইফালে এনেকৈ কমি আছে পিএইচ যিমান কমি আছে ক্ষাৰক সিমান দুৰ্বল ক্ষাৰকটো সিমান দুৰ্বল হৈ আছে নে দেখা ক্ষাৰকৰ মানটো কমি আছে লাহে লাহে কাৰণ ক্ষাৰক আমি কি জানো বেছি হ'লে 10 9 10 11 12 এইবোৰ এইফালে যিমান যাব ঠিক আছে সিমান আমাৰ কি যাব আমাৰ ক্ষাৰকৰ মান বেছি হ'ব এতিয়া ক্ষাৰক দুৰ্বল হৈ আছে বাওঁফালে ক্ষাৰক দুৰ্বল আৰু সোঁফালে ক্ষাৰক শক্তিশালী চ' গতিকে আমাৰ ডি অপশ্যনৰ ৰাইট হৈ যাব বুজি পাইছা দুটা অপশ্যন ৰাইট হ'ব ইয়াত চ' তোমাৰ পৰীক্ষাত হয়তো এতিয়া দুটা মিলি এটা দি দিব ছাপ'জ চি নম্বৰ নিদি ক'ব এ আৰু ডি অপশ্যন এনেকৈ দি দিব চ' গতিকে টেনশ্যন ল'ব নালাগে এতিয়া আমি কুৱেশ্যন নম্বৰ 20ত যাওঁ 20ত কি কৈছে চোৱাচোন ধুনীয়াকৈ ছ'ডিয়াম ক্লৰাইড দ্ৰৱণৰ পিএইচ কিমান ছ'ডিয়াম ক্লৰাইড তোমালোকে জানা ছ'ডিয়াম ক্লৰাইড Na আছে কি আছে Cl এটা হ'ল এটা লৱণ কি হয় এটা লৱণ ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱৰ পিএইচটো কিমান বুজি পাইছা ইয়াত কি কৈছে যে 0টো নহ'ব হয় নহয় এইটো এটা লৱণ আৰু এটা আমাৰ কিহৰ পৰা সৃষ্টি হয় লৱণটো ছ'ডিয়াম ক্লৰাইডটো এচিড আৰু বেছৰ পৰা হয় নহয় এচিড আৰু প্লাছ বেছ কি এচিড ACl প্লাছ বেছটো কি আছিলে ছ'ডিয়াম হাইড্ৰক্সাইড OH ইয়াৰ পৰাই N2 আৰু এই Cl টো একেলগে হয় এনেকৈ গৈ NaCl আৰু প্লাছ H2O লৱণ পানী এইটো লৱণ ঠিক আছে আৰু এইটো কি পানী বুজি পাইছে তোমালোকে লৱণ পানী সৃষ্টি হয় তো এইটো এটা যিহেতু এইটো শক্তিশালী এচিড পুৰা মানে বহুত শক্তি থকা এচিড হয় নে নহয় HCl শক্তিশালী এচিড হয় আৰু লগতে এইটো আমাৰ শক্তিশালী এটা ক্ষাৰক হয় চ' শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰকৰ পৰা সৃষ্টি হোৱা লৱণবোৰ সদায় ইয়াৰ পিএইচৰ মান কি হয় আমাৰ এ হৈ যাব কাৰণ 7 হ'ব বুজি পাইছা কি কাৰণ তোমাক সুধিব পৰীক্ষাত যে ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱণৰ পিএইচটো 7 কি কাৰণে তুমি কৈ দিবা যে কাৰণ ই শক্তিশালী এচিড আৰু শক্তিশালী কি বেছি অধিক সক্ৰিয় এচিড আৰু অধিক সক্ৰিয় ক্ষাৰকৰ পৰা সৃষ্টি হৈছে সেইকাৰণে জিংকক ছ'ডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে কি গঠন হয় জিংক লিখি দিওঁ যে ZN জিংকক কি কৈছে ছ'ডিয়াম হাইড্ৰক্সাইড মানে NaOH ছ'ডিয়াম হাইড্ৰক্সাইড এটা বহুত মানে কি হয় নিদিলেও হয় এটা বহুত মানে কি শক্তিশালী আমাৰ ক্ষাৰক হয় সক্ৰিয় ক্ষাৰক আৰু জিংকৰ লগত ৰিয়েক্ট কৰিলে কি হ'ব বুলি সুধিছে কৈছে জিংকক ছ'ডিয়াম হাইড্ৰক্সাইড মানে এইটো কথা কৈছে বিক্ৰিয়া কৰিলে কি হ'ব তুমি জানা এই বস্তুটো দেখি মোৰ এটা কথা মনত পৰিলে যেতিয়া মই ক্লাছ 10ত পঢ়িছিলোঁ চ' মই এইটো এনেকৈ মনত ৰাখিছিলোঁ এনচাৰটো যে কাৰণ ছ'ডিয়াম আৰু জিংক দুটাই সক্ৰিয় ধাতু এনেকৈ হৈছিলে Na2ZN আৰু
SO2 মানে জিংক আৰু ছ'ডিয়াম সক্ৰিয় ধাতু হোৱাৰ কাৰণে দুটা একেলগে থাকিব আৰু লগতে কি হৈ যাব প্লাছত হাইড্ৰজেন গেছটো উৰি যাব এনেকৈ বুজিছা হাইড্ৰজেন গেছ H2 গেছ কি কেনেকৈ মনত ৰাখিবা এইটো দেখা মইতো এনেকৈ মনত ৰাখিছিলোঁ যে যে না টু না এন এতে পৰিছোঁ না আৰু টুতে পৰিছোঁ টু না টু জেড এনতে পৰিছোঁ জান না টু যা জান ও মেৰি জান বুজি পাইছা মানে ভালকৈ কৰিছা আৰু দেখা না টু যা না টু যা ও টু মেৰি জান এনেকৈ পঢ়িছিলোঁ ত' তোমালোকক যদি ট্ৰিক্সটো ভাল লাগে তোমালোকে পঢ়িবা কি কৈছোঁ না টু যা ও মেৰি জান মানে না টু যা ও টু মেৰি জান বুজি পাইছা তেনেকৈ মই মনত ৰাখিছিলোঁ তো এইটো এটা সকলোৱে পাৰ্চনেল ট্ৰিক্স থাকে সকলোৰে বুজিছা নাই তো এনেকৈ তোমালোকে এনচাৰটো কোনটো হৈ যাব তেনেহ'লে ছ'ডিয়াম জিংকেট প্লাছ হাইড্ৰজেন গেছ ওলাই যাব এইটো হ'ব বি নম্বৰ হ'ব এনচাৰ বুজি পাইছা ছ'ডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ ছ'ডিয়ামৰ লগত জিংকেট আছে বি নম্বৰ এনচাৰ হৈ যাব তো কুৱেশ্যন নম্বৰ 22ত কি কৈছে চোৱা দেখা চিত্ৰ দিয়া আছে যে টমেটোত কি থাকে এইটো এটা ট্ৰিক্স ফ'ল' কৰিবা তোমালোকে টমেটোত কি থাকে সেইটো পাই যাবা টমেটোত কি থাকে জানা এনেতো আমার থাকে সাইট্রিক অ্যাসিড সাইট্রিক ACID অ্যাসিড সাইট্রিক অ্যাসিড থাকে সাইট্রিক মনত থাকিব কেনেকৈ মনত থাকিব কৈ দিছোঁ দেখা তোমালোকে ধৰিবা যে টমেটো গোল গোল ক্ৰিকেট বলৰ নিচিনা গতিকে তোমালোকে ধৰিবা যে কেচ মানে আই এম কেচিং এ টমেটো তো টমেটো তুমি কেচ কৰিবা কেচিং মানে ধৰিবা তুমি হয় নহয় তো কেচিং মানে চি দে সাইট্ৰাছ টমেটো কেচিং কৰিবা তুমি তেনে টমেটো যিটো চি দি ষ্টাৰ্ট হয় গতিকে ইয়াত সাইট্ৰাছ থাকে সাইট্ৰাছ TRIC সাইট্ৰিক এচিড থাকে মনত থাকিব তোমালোকৰ তেনেহ'লে আমাৰ বি অপশ্যন ৰাইট হৈ যাব আৰু মনত ৰাখিবা যে টমেটো তোমালোকে গোল গোল কেচ ধৰিবা তোমাৰ বন্ধুবোৰে বজাৰ গৈছে তুমি আৰু বন্ধু বজাৰ লৈ ঠিক আছে তোমালোকে টমেটো লৈছা 1 কেজি আৰু কেচ ধৰা ধৰি খেলি আছা বুজিছা না তো সাইট্ৰিক এচিড থাকিব বুজি পাইছা আৰু কোনোবা যদি সুধি দিয়ে যে এচিডিক এচিড ক'ত থাকে তুমি কোৱা যে ভিনেগাৰ দেই ভিনেগাৰ পৰীক্ষাত আহিব পাৰে ভিনেগাৰ হয় না যি কি নহওক তো এইটো কেনেকৈ মনত ৰাখিবা আকৌ ভিনেগাৰটো দেখা ভিনেগাৰত ভি থাকেনে নাই ইয়াত ভি আছে ভি আৰু এই ভিটো তুমি ওলোটাকৈ দিয়াচোন কি হৈ যাব ছাৰ ভিটো যদি ওলোটা কৰি দিওঁ এনেকৈ হৈ যাব ন এইটো এই ধৰি লোৱা কি হৈ যাব তেনেহ'লে ভিটো এচিডিক এচিড থাকে ভিনেগাৰত কি থাকে তেনেহ'লে এচিডিক এচিড শ্বৰ্টকাট ফৰ্মুলা মই এনেকৈ মনত ৰাখিছোঁ তোমালোকে কি কৰা বুজিছে নাই তো ভিনেগাৰত কি আছে এচিডিক এচিড থাকে মই কেনেকৈ মনত ৰাখিছোঁ যে ভিনেগাৰত ভি থাকে ভিটো ওলোটা কৰি দিয়া এ হৈ গ'ল গতিকে এচিডিক এচিড বুজি পাইছা আৰু অক্সেলিক এচিডো থাকে টমেটোত কিন্তু কম পৰিমাণে থাকে বুজি পাইছা এচিডিক এচিড যিহেতু সাইট্ৰিক এচিড টমেটোত বেছি থাকে গতিকে আমি টমেটোক এইটোহে কওঁ বি নম্বৰ ৰাইট হৈ যাব আৰু টাৰ্টাৰিক এচিড ক'ত থাকে জানা তোমাক কৈ দিছোঁ টাৰমাৰিণ্ডত থাকে টাৰমাৰিণ্ড টাৰমাৰিণ্ড ইমলি কয় সেইটো এটা বস্তু হয় ঠিক আছে চ' এই টাৰমাৰিণ্ডটো তোমালোকে মনত ৰাখিবা এই কথাটো হ'ল যে টাৰমাৰিণ্ডটো চিম্পল টাৰমাৰিণ্ড হয় নহয় টি দি ষ্টাৰ্ট হৈছে অ'তে অক্সিলিক এইটো এনে ঠিক আছে যি নহওক এইদৰে তোমালোকে পাই গ'লা এতিয়া আমি কুৱেশ্যন নম্বৰ 23 যাম চোৱা 23 কি কৈছে যে আৰ্দ্ৰ দিনত মানে যিদিনাখন মানে অকণমান বায়ুত কি থাকে বাষ্প থাকে আৰ্দ্ৰ দিনত কি থাকে বায়ুত বাষ্প থাকে এনেকৈ বায়ুৰ বাষ্প থাকে জলীয় বাষ্প ঠিক আছে এনেকৈ থাকে এতিয়া তোমাক কি কুৱেশ্যন সুধিছে হাইড্ৰজেন ক্লৰাইড গেছ মানে HCl এইবাৰ মানে গেছ হিচাপে বনাব বিচাৰিছে HCl এটা কি হয় তোমালোকে জানা ছাৰ এইটোতো অম্ল মানে এচিড হয় এইটো গেছ বনাইছে বুজিছা নাই তো আৰ্দ্ৰ দিনত কেনেকুৱা দিনত যিদিনাখন মানে কি থাকে জলীয় বাষ্প বায়ুমণ্ডলত থাকে তেনেকুৱা দিনত হাইড্ৰজেন ক্লৰাইড গেছ প্ৰস্তুত কৰোঁতে কোনটো কৈছে যে গেছটো কেলছিয়াম ক্লৰাইড থকা গাৰ্ড টিউবৰ ওচৰেৰে পাৰ কৰা হয় তাৰমানে কেলছিয়াম ক্লৰাইড ঠিক আছে এটা চাপ'জ কেলছিয়াম ক্লৰাইড এটা বাকচত আছে বুজিছে নাই এই ইয়াত আছে এইটো যে আছে গেছটো ইয়াত পানী অকণমান লাগি আছে ন ইয়াৰ ওচৰেৰে এনেকৈ লৈ যোৱা হয় বোলে ব'লক তাৰ ওচৰলৈ অকণমান ফুৰি আহোঁ কি কাৰণে যায় জানা কাৰণ ইয়াৰ ওচৰত কি থাকে পানী লাগি থাকে আৰু গেছত পানী লাগি থাকিলেতো নহ'ব চ' গতিকে নিজৰ পানীটো শুকাব বিচাৰে কাৰ ওচৰত যাব আমি ঠাণ্ডা লাগিলে কি কৰোঁ এতিয়া জুই ফুৱাওঁ হয় নহয় এইটোৰ পানী বেছি আছে ইয়াত HCl লগত মানে গেছৰ লগত এই কেলছিয়ামৰ ওচৰে মানে ফুৰিয়ে
কেলছিয়ামৰ ওচৰত যদি যায় এনেকৈ যেনেকৈ যদি ঘূৰি ফুৰে তেনে কেলছিয়ামে কি কৰে জানা এই ইয়াৰ শৰীৰৰ পৰা পানীবোৰ টানি লয় কাৰণ কি জানা কাৰণ কেলছিয়ামৰ কি আছে পানী চুহিব পৰা মানে এটা ধৰ্ম আছে ই পানী দেখিলেই চুহি লয় শুকান বস্তু এইটো কেলছিয়াম ক্লৰাইড বুজিছে নাই মানে কেলছিয়ামটো চ' গতিকে আমাৰ কি এনচাৰ হৈ যাব এবজৰ্পশ্যন অফ মইশ্চাৰ ফ্ৰম দ্য গেছ মইশ্চাৰ মানে সেইটো পানীৰ জলীয় বাষ্প গেছৰ পৰা আৰ্দ্ৰতা শোষণ কৰে বুজি পাইছা তোমালোকে ধুনীয়াকৈ চ' এতিয়া আমালোকে কি কৰিম দেখা তাৰপিছত 24 নম্বৰ কুৱেশ্যনত কি কৈছে দেখা ব্ৰাইন কোনটো মানে ব্ৰাইন যে বনে সেইটো কাৰ জলীয় দ্ৰৱণ মানে কি আমি পানীত কি মানে তোমালোকে দ্ৰৱীভূত কৰিবা যাতে ব্ৰাইন পাই যোৱা বুজি পাইছা কাৰ জলীয় দ্ৰৱণ চ' ব্ৰাইন ইজ এ একুৱাছ সলিউশ্যন অফ কাৰ একুৱাছ সলিউশ্যন হয় তোমালোকে ক'বা যে ছাৰ ব্ৰাইনটো হ'ল আমাৰ লৱণৰ একুৱাছ সলিউশ্যন লৱণ ছ'ডিয়াম ঠিক আছে ক্লৰাইড মনত থাকিব ব্ৰাইন বুজি পাইছা এই ব্ৰাইনটো আমাৰ ছ'ডিয়াম ক্লৰাইডৰ একুৱাছ সলিউশ্যন অৰ্থাৎ ছ'ডিয়াম ক্লৰাইড যে তুমি পানীত যদি বহুত পৰিমাণে তুমি যদি লৱণ দি দিয়া আমাৰ যদি টেবুলত থকা আমাৰ যদি যিটো খাওঁ লৱণ ঘৰত থাকে সেই লৱণটো যদি এটা কি কৰিলোঁ জানা এটা এনেকৈ বাল্টি আছে বাল্টিত এই ইয়াত দেখা ইয়াত ন ইয়াত মানে বাল্টিত এটা তুমি বোলে লৱণ বহুত দিলা ঠিক আছে আৰু পানী দি দিলা তেনেহ'লে এইটো হ'ল ব্ৰাইন হৈ যাব ব্ৰাইন চিম্পল কথা মানে লৱণ পানী কিন্তু লৱণটো বহুত পৰিমাণে থাকিব লাগিব বেছিকৈ দিব লাগিব প্ৰকাশ সুধিব যে ব্ৰাইন কাৰ দ্ৰৱণ তোমালোকে কৈছা লৱণ ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱণ অৰ্থাৎ লৱণ আৰু পানী বহুত গাঢ় হিচাপে লৱণ থাকিলে তাক আমি ব্ৰাইন বুলি কওঁ বুজি পাইছা চ' এতিয়া এইটো দেখা এইটো কি হৈছে যে ইয়াত আমাৰ NaCl আছিলে এইটো Cl মাইনাছ হৈ এইফালে আহিছে হয় নহয় আৰু কাৰণ এইটো এনথ আৰু কেথত প্লাছটো এইফালে গৈছে বুজি পাইছা ইয়াত OH দেখুৱাইছে এইটো মানে বস্তু এনেকুৱা নহয় যি কি নহওক এইটো আমাৰ Na প্লাছ হৈ যাব বুজি পাইছা কিন্তু এইটো কেতিয়া ভাঙিব জানা এনে মানে দ্ৰৱীভূত হৈ থাকে যেতিয়া আমি ইলেক্ট্ৰিচিটি দিম ইয়াত যদি ইলেক্ট্ৰিচিটি ইয়াৰ মাজত যদি ইলেক্ট্ৰিচিটি পাৰ কৰোঁ তেতিয়াহে ভাঙিব বুজি পাইছা ইলেক্ট্ৰিচিটি কিন্তু এনে নাভাঙিব এনে খালি ভৌতিক চেঞ্জ হ'ব আকৌ যদি তুমি পানীখিনি শুকাই দিয়া আকৌ তুমি লৱণটো ঘূৰাই পাবা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 25 কি কৈছে অম্লীয় শক্তিৰ স্কেলত নিম্নলিখিত কোনটো শুদ্ধ বৃদ্ধি ক্ৰমত আছে মানে অম্লীয় শক্তিৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো শুদ্ধ বৃদ্ধি ক্ৰমত আছে মানে বাঢ়ি গৈছে শক্তিটো বাঢ়ি গৈছে কাৰ শক্তি বাঢ়ি গৈছে যে ছাৰ মানে কি এইটো যিটো কয় এচিডিটি আমলিক বাঢ়ি গৈছে যিমানে কম হ'ব কাৰ কম তুমি কৈছা ছাৰ হাইড্ৰক্লৰিক এচিডৰতো 1 আছে বহুত কম এইটোৰ হয় নহয় এচিডিক এচিডৰ কিমান জানা 3 প্ৰায় 3 2 এনেকুৱা পানী কিমান তোমাক কৈছা 7ৰ ওচৰা-ওচৰি মানে 7ৰ ওচৰা-ওচৰি 7.4 বা 7 এনেকুৱা হয় বুজিছা নাই তেনেহ'লে ইয়াত আছে এচিডিক এচিড 3 ঠিক আছে তোক বৃদ্ধি ক্ৰমত কৈছে বাঢ়ি গৈছে দেখা প্ৰথমে আছিলে 7.4 থাকিলে কি এইটো এচিডিটি কম তাৰপিছত অকণমান এচিডিটি অকণমান বেছি তাৰপিছত আকৌ লাষ্টত একদম বহুত বেছি এচিডিটি যিমান কম হয় সিমান এচিডিটি আমাৰ বেছি হয় পিএইচৰ মান বুজি পাইছা তোমালোকে আশা কৰিছোঁ বুজি পাইছা আৰু বাকীবোৰত চাবা তোমালোকে এনেকুৱা চিষ্টেম হোৱা নাই দেখা এইটোও দেখা ৱাটাৰটো কম তাৰপিছত বেছি হৈছে একদম বেছি হৈ গ'ল ন এইটোতো আগত আহিব লাগিছিলে হয় নে নহয় এচিডিক এচিডটো কাৰণ এইটো 3 আটাইতকৈ বেছিটো পিছফালে যাব কাৰণ বৃদ্ধি ক্ৰমত কৈছে কি ক্ৰমত বৃদ্ধি ক্ৰমত দেখা ইয়াত ছবি আছে অকণমান এই দেখা এইটো আমাৰ পেটত থাকে HCl হাইড্ৰক্লৰিক এচিড HCl থাকে পেটত আমাৰ শৰীৰত হয় ন জানা পাকস্থলীত আৰু টমেট'টো হ'ল 3-4 ওচৰা-ওচৰি থাকে টমেট'ত কি থাকে কৈ দিছোঁ তোমালোকক চাইট্ৰিক এচিড কি এচিড ছাৰ চাইট্ৰিক এচিড আৰু পানী 7 বুজিছে না ষ্টমাক্স টেবলেট আমি যে টেবলেট খাওঁ পেটৰ হয় নহয় সেই টেবলেটত কি থাকে 10ৰ ওচৰা-ওচৰি ব্লিচিং পাউডাৰ হয় না ব্লিচ যিটো কয় সেইটো আমাৰ 7 বুজিছে না এইটো ব্লিচিং পাউডাৰ নহয় এইটো ব্লিচ হয় এইটো যি কি নহওক চ' এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ আহিছে চোৱা 26 ছ'ডিয়াম হাইড্ৰক্সাইডে হাইড্ৰক্লৰিক অম্লৰ সৈতে বিক্ৰিয়া কৰিলে কি গঠন হয় ছ'ডিয়াম হাইড্ৰক্সাইডে মানে NaOH এইটো ছ'ডিয়াম হাইড্ৰক্সাইড মানে OH বুজায় বুজি পাইছা OH এতিয়া কৈছে ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত হাইড্ৰক্লৰিক অম্লৰ সৈতে বিক্ৰিয়া কৰিলে মানে কি লিখিছোঁ এক ছেকেণ্ড ৰ'বা প্লাছ কি কৰিব কৈছে HCl বুজি পাইছা HCl কৰিছোঁ কি হ'ব তোমালোকে কৈছা ছাৰ
এচিড আৰু বেছ যোগ কৰিছে নেকি? এইটো হ'ল আমাৰ বেছ মানে ক্ষাৰক, এইটো এচিড। হা এচিড যোগ কৰিলে কি হ'ব ছাৰ? লৱণ পানী হ'ব। লৱণটো কি হ'ব? ছ'ডিয়াম ক্লৰাইড Na এইটো আৰু Cl2 NaCl প্লাছ লৱণ কি কোৱা? লৱণটো হ'ল তোমাৰ H2O পানী। লৱণ প্লাছ এইটো লৱণ, ঠিক আছে, এইটো পানী। পানী। চ' লৱণ পানী সৃষ্টি হৈছিলে নাই? তোমালোকে ক'বা যে ছাৰ ছ'ডিয়াম ক্লৰাইড লৱণ হ'ব। এ নম্বৰ অপশ্যন ৰাইট হৈ যাব। ছ'ডিয়াম ক্লৰাইড লৱণ। এই দেখা, এইটো আমাৰ কি? এইটো চিত্ৰত দেখিছে তোমালোকে, এইটো কি? ছাৰ এইটো মানে কি? এচিড আমলিক আৰু এইটো ক্ষাৰক, অম্ল আৰু এইটো অম্ল, এইটো ক্ষাৰক যোগ কৰিছোঁ, কি হয়? সমান সমান চল্ট, যিটো এইটো চল্ট আৰু এইটো ৱাটাৰ, ছাৰ এই যে পানী। দেখিছা চিত্ৰত? ধুনীয়াকৈ হৈ গ'ল। চোৱা তাৰপিছত 27 নম্বৰ কুৱেশ্যনটো চোৱা, কৈছে প্লাষ্টাৰ অফ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয়? বুজি পাইছা? প্লাষ্টাৰ অফ পেৰিছ মানে এনেকুৱা মানে কুৱেশ্যনটোৰ পৰা এনচাৰটো এনেকুৱা জনা লাগিছে, কিবা প্লাষ্টাৰ মানে কিবা কৰিব হাতৰ। প্লাষ্টাৰ অফ পেৰিছ মানে আমি এনেকুৱা বেণ্ডেজ কৰোঁ, দেখা পাইছে তোমালোকে? বুজিছা নাই? এইটো প্লাষ্টাৰ, ইয়াত প্লাষ্টাৰ অফ পেৰিছেৰে কি কৰা হয়। কিন্তু এইটো প্ৰথমে যেতিয়া আমি কৰোঁ তেতিয়া কি থাকে কোৱাচোন? মানে জিপছামৰ নিচিনা থাকে। জিপছাম মানে কি? ইয়াত পানীৰ মলিকুল সোমাই থাকে, 2H2O। মই তোমাক কৈ দিছোঁ জিপছামৰ সূত্ৰটো কি? কেলছিয়াম ছালফেট আৰু 2H2O। কেলছিয়াম ছালফেটৰ লগত যদি দুটা পানীৰ অণু সোমাই থাকে তাক আমি কি কওঁ? জিপছাম কওঁ। এতিয়া এই জিপছামটো বুজি পাইছা? জিপছামটো যেতিয়া শুকাই যাব তেতিয়া কি হৈ যাব? আমাৰ এই প্লাষ্টাৰ অফ পেৰিছ হৈ যাব। দেখা, আমি ঘৰত তোমালোকৰ প্লাষ্টাৰ কৰিছা, প্লাষ্টাৰ কৰাৰ পিছত পানীখিনি যদি শুকাই যায় আমাৰ ধুনীয়া মজিয়া সৃষ্টি হয় নে নহয়? এই ঠিক তেনেদৰে এনেকুৱা প্ৰচেছ ইয়াত কাম কৰিছে। বুজি পাইছা? এতিয়া চোৱা, এতিয়া বেকিং ছ'ডাৰ ৰাসায়নিক সূত্ৰ কি? কুৱেশ্যন নম্বৰ কৈছে যে 28, কৈছে যে বেকিং ছ'ডাৰ ৰাসায়নিক সূত্ৰ কি? বেকিং ছ'ডা তোমালোকে দেখা পাইছা চিত্ৰত। বেকিং ছ'ডাৰ কাম কি হয় নহয়? বেকিং ছ'ডাৰ আমি বেকাৰীত কাম কৰোঁ, বেকিং ছ'ডা। বুজি পাইছা? বেকিং ছ'ডাৰ ৰাসায়নিক সূত্ৰ কি? বেকিং, তোমালোকে ইয়াত সূত্ৰ মানে তোমাক ট্ৰিক্স দিছোঁ যে কেনেকৈ মনত ৰাখিবা। বেকিং মনত দেখা BAKING, বেকিং ছ'ডা। বেকিঙত H নাই, মনত ৰাখিবা। এনেকৈ তোমালোকে বেকিঙত কি নাই? H নাই, কিন্তু ইয়াৰ সূত্ৰটোত মানে কেমিকেল সূত্ৰটোত H আছে। মানে ওলোটা তোমাৰ ব্ৰেইনত এনেকৈ অট'মেটিক দেখিবা, পঢ়াৰ পিছত তোমালোকে গেৰাণ্টি কি কৰিবা দেখিবা, তোমাৰ ব্ৰেইনত এটা ক্লিক হৈ যাব। বেকিঙত K নাই, বেকিঙত H নাই, কি নাই? H। চ' গতিকে তোমালোকে ক'বা যে বেকিঙত যিহেতু H নাই, গতিকে ইয়াৰ কুৱেশ্যনত ফৰ্মুলাটোত H থাকিব, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। বুজি পাইছা? এইটো বেকিং কয়। এতিয়া এই যে ইনো খাওঁ আমি, ইনোত কি থাকে কোৱাচোন? সেই ইনোটো একেটা বস্তুৱে থাকে। বুজি পাইছা? ইনোত কি থাকে? ছ'ডিয়াম হাইড্ৰজেন আৰু কাৰ্বনেট, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, যিটো বেকিং ছ'ডা। বুজি পাইছা তোমালোকে? এতিয়া কুৱেশ্যন নম্বৰ 29 চোৱা। কুৱেশ্যন নম্বৰ 29 কৈছে দৈত কোন অম্ল থাকে? দৈত, বুজি পাইছা? দৈ যে খাওঁ আমি, দহিত। এতিয়া তোমালোকে ক'ব যে অক্সেলিক এচিডটো নাথাকিব, টাৰ্টাৰিক এচিডটো নাথাকিব, বুজিছা নাই? তাৰপিছত চাইট্ৰিক এচিড ক'ত থাকে কোৱাচোন? এতিয়া অকণমান আগতে কৈ দিলোঁ, মনত পেলা ছাৰ। চাইট্ৰিক এচিড আমি কি টমেটো কেছ ধৰিম, গতিকে চাইট্ৰিক এচিড টমেটোত থাকিব, বুজিছে নাই? টমেটো। তাৰপিছত লেক্টিক এচিড, এইটো কৈ দিছোঁ তোমালোকক। অক্সেলিক এচিড এইটোতো টমেটোতে থাকে কিন্তু কম পৰিমাণে। টাৰ্টাৰিক এচিড টাৰ্মাৰিনটো থাকে, বুজিছে না? টাৰ্মেৰিন। এতিয়া হ'ল তোমালোকক যদি সোধে যে অক্সেলিক এচিড লেক্টিক এচিড ক'ত থাকে, তাৰমানে এনচাৰটো পাই গ'লোঁ, দহিত থাকে। মিল্ক, কাৰ্ড CURD দেই, কাৰ্ডত থাকে, বুজি পাইছে নাই? দৈত থাকে, দৈত। লেক্টিক এচিড, কি এচিড? লেক্টিক। দৈ খাই বোলে আমি মানে ক'ত গৈ মানে লেটকি আছোঁ, বুজিছে নাই? লেক্টিক এচিড মনত ৰাখিবা এনেকৈ। দহিত কি থাকে? লেক্টিক এচিড থাকে, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 30, ইয়াত কি কৈছে দেখা, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? ব্লিচিং পাউডাৰ এইটো কি ইউজ হয় তোমালোকে জানা? ব্লিচিং পাউডাৰ আমালোকৰ যিখিনি টেক্সটাইল এইটো মানে বস্তু মাজিবলৈ ব্যৱহাৰ কৰোঁ, বুজিছে নাই? মানে কি যিকোনো বস্তু যে লেতেৰা লাগি থাকে, বুজিছে নাই? সেইটো মানে মাজিবলৈ, মানে চাপ'জ ঘৰুৱা যিবোৰ বস্তু থাকে টাইলছ টেক্সটাইল, সেই টাইলছত আমাৰ ব্যৱহাৰ কৰোঁ। আৰু লগতে চুইমিং পুলত আমাৰ লেতেৰা যদি ক'ৰবাত যদি লেতেৰা হৈ যায়, ড্ৰেইন চেইনত যদি লেতেৰা হৈ যায় তাত আমি দিওঁ, হয়নে নহয়? ঠিক কৰিবৰ কাৰণে। চ' গতিকে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? তোমালোকে দিবা যে কেলছিয়াম হাইপ'ক্লৰাইড কয়। কি কয়? কেলছিয়াম হাইপ'ক্লৰাইড। আৰু ইয়াৰ সংকেতটো দেখি দিছোঁ যে কেলছিয়াম, এয়া হৈছে তোমাৰ কেলছিয়ামটো থাকিব, হয় নহয়? কেলছিয়াম অক্স'ক্লৰাইড Cl2, বুজি পাইছে তোমালোকে? কেলছিয়াম অক্স'ক্লৰাইড কয় বা এইটো কেলছিয়াম হাইপ' শব্দৰ অৰ্থ কি? হাইপ' মানে তোমালোকে ছাৰ
অকণমান কমকৈ বুজিছা অক্সিজেন এটাহে আছে বুজিছা ন কম কম বুজিছা অক্সিজেন এটা কেলছিয়াম হাইপ'ক্লৰাইড কম অক্সিজেন থকা ক্লৰাইড বুজি পাইছা কেলছিয়াম হাইপ'ক্লৰাইড এতিয়া তাৰপিছত হোৱাই শ্বুড কাৰ্ড এণ্ড চ'ৰ এতিয়া আমাকে লং কুৱেশ্যনখিনি কৰিম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চোৱা ইয়াত মেইন ট্ৰিক্সি পাৰ্টবোৰ এতিয়া আমি কি কৰিম লৱণ আৰু লৱণ ফেমিলিটো পঢ়িম লৱণটো কোনটো হয় কোনটো মানে বেছিক লৱণ হয় কোনটো চল্ট লৱণ হয় কাৰ মানে পি এইচৰ মান হাততকৈ কম কোনটো লৱণৰ পি এইচৰ মান হাততকৈ কম কোনটো লৱণৰ পি এইচ হাততকৈ বেছি এই গোটেইখিনি পিছত আমি কৰি আছোঁ দেখা চ' 1 নম্বৰটো কি কৈছে দেখা কি কাৰণে মানে টেঙা পদাৰ্থ ব্ৰাছ মানে কি জানা এইটো কয় যে এনেকুৱা এটা পদাৰ্থ যে পিতলৰ বস্তু যিবোৰ থাকে পিতল আৰু মানে এলয় হয় এটা এলয় মানে শংকৰ ধাতু ব্ৰাছ হ'ল এটা শংকৰ ধাতু বুজি পাইছা শংকৰ ধাতুত আৰু কপাৰৰ পাত্ৰত কিয় ৰাখিব নালাগে কি ৰাখিব নালাগে দহি আৰু টেঙা বস্তু বুজিছা না মানে এটা কাঠ বুজাই দহি বুজাব এই দহি আৰু টেঙা বস্তু যেনেকৈ নেমু টেঙা বা হয়তো আনাৰস বুজিছা না আমি যে খাওঁ সেইটো ৰাখিব নালাগে তোমালোকে এনচাৰটো ধুনীয়াকৈ দি আছে দেখা কাৰণ ক'ব যে দৈ আৰু টেঙা পদাৰ্থত অম্ল থাকে কি থাকে তোমালোকে কি কাৰণ ক'বা যে দৈ আৰু টেঙা পদাৰ্থত আমি জানো কি থাকে অম্ল থাকে মানে মানে কি থাকে এনেকুৱা অম্ল থাকে কি অম্ল থাকে দৈত কি থাকে এতিয়া কি ক'লোঁ লেক্টিক এচিড ছাৰ লেক্টিক এচিড আৰু কি থাকে টেঙা পদাৰ্থ যেনেকৈ নেমু টেঙাত কি থাকে চাইট্ৰিক এচিড থাকে তাৰপিছত আমি কি পঢ়িলোঁ টমেট'টো কি থাকে চাইট্ৰিক এচিড থাকে হয় নহয় চাইট্ৰিক এচিড তো এইবোৰ এচিড থাকে বুজি পাইছা যিয়ে এই যে ব্ৰাছ মানে কি ক্ষাৰক পদাৰ্থ হয় নহয় ক্ষাৰক চাপ'জ ক্ষাৰকীয় বস্তু থাকে কিবা কিবি থাকে ক্ষাৰক চ' গতিকে কপাৰ এটা ক্ষাৰক কপাৰৰ সৈতে বিক্ৰিয়া কৰি ক্ষতিকাৰক লৱণ আৰু হাইড্ৰজেন গেছ গঠন কৰে যাৰ ফলত ক্ষয় হয় বুজি পাইছা তোমালোকে যে টেঙা আৰু অম্ল পদাৰ্থত কি থাকে তোমালোকে কৈছে ছাৰ এচিড থাকে কিন্তু ব্ৰাছবোৰ কি মানে ক্ষাৰকীয় ধাতু এইবোৰ ধাতু হয় এই ধাতুৰ লগত বিক্ৰিয়া কৰি কি কৰে ক্ষতিকাৰক লৱণ আৰু পানী গেছ গঠন কৰে যাৰ ফলত ই ক্ষয় হয় সেইকাৰণে ৰাখিব নালাগে চিত্ৰত দেখা পাইছা তোমালোকে ক'ত ৰাখিব লাগে গিলাছত ৰাখিব পাৰিবা ষ্টেইনলেছ ষ্টিলৰ পাত্ৰত ৰাখিব পাৰিবা যিটো আমি ষ্টিলৰ মগ ব্যৱহাৰ কৰোঁ ঘৰত এইটো ব্ৰাছ লিণ্ড উইথ টিন মানে কৈছে যে ভিতৰত মানে এনেকুৱা এটা কি আছে যে এনেকুৱা প্ৰলেপ আছে ভিতৰত যাতে এইটো দেখা গৈছে যেন আমাৰ কি কপাৰৰ নিচিনা বাট কপাৰ ওপৰত আছে ভিতৰত আমাৰ কি আছে জানা এই ভিতৰত আমাৰ বেলেগ পদাৰ্থ আছে টিন যিটো আমাৰ কিহৰ লগত কি নকৰে এই অম্ল অৰ্থাৎ ধাতুৰ লগত বিক্ৰিয়া নকৰে বুজি পাইছা দেখা দহি যদি তুমি ইয়াত থৈ দিয়া ৰাইট অপশ্যনত ইয়াত দেখা দহি যদি ইয়াত থৈ দিয়া এইটো বিক্ৰিয়া কৰি আমাৰ কি হ'ব লৱণ পানী উৎপন্ন কৰিব বুজি পাইছা গতিকে আমাৰ ক্ষতিকাৰক আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে পৰীক্ষা যদি সুধি দিয়ে কুৱেশ্যন নম্বৰ 2টো এতিয়া চাম চোৱা অম্ল এটা যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে অম্ল লিখি লওঁ HCl কাৰ লগত বিক্ৰিয়া কৰিবলৈ কৈছে ধাতুৰ সৈতে মানে চাপ'জ যিকোনো এটা ল'ব পাৰোঁ আমি লওঁ এলুমিনিয়াম Al কাৰণ ইয়াত ছবিটো আছে এনেকুৱা সাধাৰণতে কোন গেছ মুক্ত হয় কি গেছ ওলাব তুমি গমে পাইছা দেখা ইয়াত আমাৰ ইয়াত আমাৰ প্ৰথমে কি হ'ব যে এলুমিনিয়াম আৰু Cl3 সৃষ্টি হ'ব হয়নে নহয় কিয় কাৰণ এলুমিনিয়ামৰ শক্তিটো বেছি সেইকাৰণে হাইড্ৰজেনৰ ওচৰত গৈ বহিব Cl3 হৈ যাব এলুমিনিয়াম Cl3 হৈ যাব আৰু প্লাছত হাইড্ৰজেন গেছটো ওলাই যাব এই হাইড্ৰজেন গেছটো এইফালে গৈ এনেকৈ ওলাই যাব হয় নে নহয় তো আমি ইয়াতে গম পাইছোঁ যে অম্ল যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে এইটো ধাতু হয় নহয় কি হয় হাইড্ৰজেন গেছ ওলাই যায় ইয়াত চিত্ৰত সেইটো দিয়া আছে দেখা অম্ল এডাল ধাতু বিক্ৰিয়া কৰিছে পাইপ লগাইছোঁ কি ওলাই গ'ল হাইড্ৰজেন গেছ ওলাই গ'ল ইয়াত হাইড্ৰজেন গেছ ওলাইছে নে নাই তুমি কেনেকৈ পৰীক্ষা কৰিবা হাইড্ৰজেন গেছ কিন্তু বহুত মানে পানী মানে চাপ'জ তুমি যদি তাত জুই লগাই দিয়া জুই ধৰিব চ' গতিকে এইটো পৰীক্ষা কৰিব গৈছে কেনেকৈ পৰীক্ষা কৰিবা তুমি এটা DSLR কাটি ল'বা ঠিক আছে কুৱেশ্যন নম্বৰ 8 দেখা গৈছে যে উদাহৰণ দি বুজাব কৈছে এইটো উদাহৰণ দি দিবা তোমালোকে এক্সাম্পল আৰু এটা এক্সাম্পল দি দিওঁ ঠিক আছে এক ছেকেণ্ড আমি আৰু এটা এক্সাম্পল দিব পাৰোঁ দেখা তুমি যদি লিখা যে জিংক প্লাছ HCl3
তেনেহ'লে কি হ'ব কোৱাচোন? তুমি কৈছা জিংকটো হাইড্ৰজেনৰ পিছত জিংক ক্লৰাইড 2 প্লাছ হাইড্ৰজেন গেছ H2 হয়নে নহয়? কি হ'ব H2 এইটো ওলাব। এইটো হ'ল এক্সাম্পল 2 এনেকৈ দিব পাৰা তুমি। চিম্পুল হয়। কৈছে যে গেছৰ উৎপত্তি কেনেকৈ পৰীক্ষা কৰিবা? গেছ ওলাইছে বুলি এই পাৰ্টটো কেনেকৈ তুমি ক'বা যে ইয়াত এটা আমি DSLR ধৰি দিওঁ, এই যেনেকৈ আঁকি দিছোঁ, এই DSLR কাঠি এটা ধৰিবা। তুমি ক'বা যে DSLR কাঠি এডাল হাইড্ৰজেন গেছ ওলোৱা জেগাটোত মানে গেছ ওলোৱা ঠাইত মানে কি কৰিলে মানে ৰাখিলে তাত কি পপ চাইনটোৰ সৈতে আমাৰ DSLR কাঠিডাল জ্বলি উঠে। গতিকে আমি গম পাইছোঁ যে ইয়াৰ পৰা বুজি পালোঁ যে হাইড্ৰজেন গেছ ওলাইছে। ইয়াত কুৱেশ্যনটোৰ আনচাৰ দিয়া আছে, তোমালোকে দেখিব পাৰা সেইবোৰ। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 3 কৰিম। দেখা, অম্ল পাতল কৰোঁতে, অম্ল মানে তোমালোকে জানা যেমন HCl, সেইটো তুমি পাতল কৰিব বিচাৰিছা মানে পানী ঢালিব লাগিব হয় নহয়? অম্ল পাতল কৰোঁতে পানীত, ইয়াত পানী আছে এনেকৈ বুজি পাইছা? ইয়াত পানী আছে এনেকৈ বহুত পানী আছে বুজিছা? এতিয়া পানীত বুজি পাইছা? পানী আছে, পানীত যোগ কৰিব লাগে। ইয়াত অকণমানকৈ HCl ঠিক আছে দিব লাগে। ইয়াত অকণমান HCl দিব লাগে, কমকৈ দিব লাগে। পানীত অম্ল যোগ নকৰি, কি কৈছে এইটো? অম্ল কুৱেশ্যনটো এনেকুৱা হ'ল কিয়? অম্ল পাতল কৰোঁতে অম্ল পানীত যোগ কৰিব লাগে। অম্ল পানীত যোগ কৰিব লাগে। পানীত পানী অম্লত যোগ নকৰি, ঠিক আছে। নেক্সট পাৰ্টটো চোৱা, পানী অম্লত যোগ নকৰি, আৰু এটা এনেকৈ বৰ্তমান আঁকি দিছোঁ দেখা। ইয়াত বোলে কি আছে? এচিড ঠিক আছে, বহুত এচিড আছে HCl, বহুত এচিড আছে ইয়াত, গাঢ় হৈছে। তুমি যদি অকণমান ইয়াত যদি পানী ঢালি দিয়া বুজি পাইছা নাই, তেনেহ'লে ইয়াত মানে ক্ষতিকাৰক বিক্ৰিয়া হ'ব পাৰে। ক্ষতিকাৰক মানে ফাটি যাব মানে ইয়াত, কাৰণ ইয়াত বহুত এচিড আছে আৰু এচিডত অকণমান পানী দিলে বহুত ডাঙৰ ভয়ানক বিক্ৰিয়া হ'ব। বুজি পাইছা? চ' গতিকে আমি এচিডত পানী দিব নালাগে। কিহত পানী দিব লাগে? পানীতহে অকণমানকৈ দিব লাগে। বুজি পাইছা? তেনেহ'লে পানীত যদি তুমি অকণমান এচিড দি দিয়া, পানীত অকণমানকৈ মিহলি হৈ থাকিব বুজিছা নাই? কিন্তু ইয়াত বহুত এচিড আছে, ইয়াত অকণমান পানী দিলে এই পানীৰ লগত ইমান জোৰকৈ বিক্ৰিয়া কৰিব আৰু ক্ষতিকাৰক হ'ব পাৰে, কাৰণ ই বেছি সক্ৰিয়। সেইকাৰণে অপশ্যনটো ইয়াতে আছে যে উত্তাপ বৃদ্ধি হ'ব। দেখা এনচাৰটো দি আছে যে অল্প পানীত বা অম্ল পানীত যোগ কৰিলে উত্তাপ নিৰাপদে মিহলি হৈ যায়, ছিটিকি বা বিস্ফোৰণ ৰোধ হয়। বুজি পাইছা? ছিটিকি নপৰিব, বিস্ফোৰণ ৰোধ হ'ব ঠিক আছে। কিন্তু পানী যদি অম্লত যোগ কৰিলে ক্ষতিকাৰক বিক্ৰিয়া হ'ব পাৰে। বুজি পাইছা? ক্ষতিকাৰক পানী যদি তুমি অম্লত যোগ কৰি দিয়া, বুজি পাইছা? বহুত আগৰ পৰা ইয়াত আছে, তুমি ইয়াত পানী অকণমান ইয়াত দি দিলা ঠিক আছে, পানী অকণমান দি দিলে, ইয়াত আগৰ পৰা আছে HCl আছে, তেনেহ'লে ক্ষতিকাৰক বিক্ৰিয়া হ'ব। ভালকৈ আৰু সাৱধানতা লৈ কৰিব লাগিব। এইটো 2017 আছিলে। এতিয়া চোৱা কি কৈছে কুৱেশ্যনটোত। আমাৰ কৈছে যে কুৱেশ্যন নম্বৰ 4, ইয়াত কি কৈছে চোৱা, ধাতু যৌগ পাতল হাইড্ৰক্লৰিক অম্লৰ সৈতে বিক্ৰিয়া কৰিলে এটা বুৰবুৰণি গঠন কৰে। কি কৈছে? ধাতুৰ যৌগ কৈছে দেই, ধাতুৰ যৌগ। ধাতু যিকোনো এটা ল'ব পাৰোঁ আমি, বুজিছে নাই? চাপ'জ কেলছিয়াম লওঁ, কেলছিয়াম বুজিছা? কেলছিয়াম অকলে নহয়, ধাতুৰ যৌগ কৈছে। কেলছিয়াম কাৰ্বনেট লওঁ, তাৰ এটা যৌগ হৈ গ'ল, এইটো এটা যৌগ। বুজি পাইছা? হাইড্ৰক্লৰিক অম্লৰ সৈতে বিক্ৰিয়া কৰিলে বুৰবুৰণি গঠন কৰে। বুৰবুৰণি গঠন কৰিছে বুজিছা? তাৰমানে এই বুৰবুৰণি মুক্ত গেছে জ্বলা মমবাতি নিভাই দিয়ে। এতিয়া তোমালোকে মনত পেলোৱাচোন যে মমবাতি বা আমাৰ ওচৰ চুবুৰীয়া যদি ঘৰত আগুন লাগে বা জুই লাগে, অৰ্থাৎ বা বাছত বা ক'ৰবাত তোমালোকে শ্বপিং মলত গৈছা, সেই শ্বপিং মলত দেখিবা এটা এক্সটিংগুইচাৰ থাকে
সেই এক্সটিংগুইচাৰে কি কৰে জানা এটা গেছ এৰি দিয়ে কোৱাচোন কি গেছ কাৰ্বন ডাই অক্সাইড গেছ এই কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু সেই গেছে কি কৰি দিয়ে জুই নুমুৱাত সহায় কৰে চ' কৈছে যে মমবাতি নিভাই দিয়ে তেনেহ'লে নিশ্চয় আমি কি ল'ব লাগিব এইটো কাৰ্বন এইকাৰণে আমি মই লৈছোঁ এইটো ইয়াত এটা কাৰ্বন থকা মৌল ল'ব লাগিব যৌগটো কাৰণ এইফালে সেইটোহে গেছটো ওলাব কাৰ্বন ডাই অক্সাইড ওলাব তেতিয়াহে আমাৰ মমবাতিটো নুমাই দিব চ' গতিকে তুমি যদি কেলছিয়াম কাৰ্বনেটৰ কথা কৈছে মানে কেলছিয়াম কাৰ্বনেটৰ লগত যদি কি কৰা অম্ল HCl বিক্ৰিয়া কৰি দিয়া হয় নে নহয় তেনেহ'লে কি হ'ব জানা দেখা এই কেলছিয়ামটো আমাৰ ক্লৰাইডৰ লগত বহিব কেলছিয়াম এইটো কেলছিয়াম ক্লৰাইড 2 আৰু প্লাছ কি হ'ব আমাৰ কাৰ্বনেট মানে কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব আৰু পানী সৃষ্টি হৈ যাব H2O বুজি পাইছা এই কাৰ্বন ডাই অক্সাইডটোৱে কি কৰিব এইটো ক'ৰ পৰা আহিলে কোৱাচোন এইটো কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা আহিলে এই CO3ৰ পৰা বুজি পাইছা তোমালোকে CO3 O3 আছে ন এটা O কি হৈ যাব আমাৰ এই কাৰ্বনৰ লগত যোগ হৈ দুটা O কাৰ্বনৰ লগত যোগ হৈ কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব আৰু পানী এই হাইড্ৰজেনটো যে আছে ইয়াত হাইড্ৰজেনটো পানী সৃষ্টি কৰাত সহায় কৰিব অক্সিজেন এটা লৈ বুজি পাইছা তো এনেকৈ আমাৰ বিক্ৰিয়াটো সৃষ্টি হয় তো তোমালোকক পৰীক্ষা সুধিব এনেকৈ যে যৌগটোৰ নাম কি সুধিছে কেলছিয়াম ক্লৰাইড যদি গঠিত যৌগৰ এটা কেলছিয়াম ক্লৰাইড হয় এই কেলছিয়াম ক্লৰাইড ঠিক আছে তেন্তে বিক্রিয়ার সন্তুলিত রাসায়নিক সমীকরণ লিখা বুঝি পাইছা এটা সন্তুলিত করব কইছে সন্তুলিত কেনে কৰিম দেখা ক্যালসিয়াম এতিয়া কৈছো সন্তুলিত ক্যালসিয়াম CO ক্যালসিয়াম ক্লোরাইড প্লাস কি আছে HCl আৰু প্লাসত এফালে কি আছে এফালে কার্বন নদী এফালে কৈছে ক্যালসিয়াম ক্লোরাইড 2 আৰু প্লাস কার্বন ডাইঅক্সাইড 2 গেছ আছে আৰু প্লাস পানীও আছে দেই মন ৰাখিবা যে পানী H2O আছে বুজি পাইছা এটা সন্তুলিত কৰা প্ৰথমে তোমাক কি শিকাইছো মই প্ৰথমে ধাতুবোৰ ধাতু চেক কৰা ধাতু সংখ্যা মিলি আছে ক্যালসিয়াম এটা ইয়াতো ক্যালসিয়াম এটা তো ধাতু মিলি আছে তাৰপিছত অধাতু কৈছিলো অধাতু কি আছে কাৰ্বন ইয়াত কাৰ্বন আছে এটা ইয়াতো কাৰ্বন আছে এটা মিলি আছে আৰু বেলেগ ধাতু কি আছে তোমালে কৈছে যে হাইড্ৰোজেন ইয়াত দুটা আছে ইয়াত এটা গতিকে ইয়াত এটা দুই দি দিয়া বুজি পাইছা হাইড্ৰোজেন ইয়াত আছে কেটা দুটা ইয়াত কেটা এটা গতিকে দুই দি দিলো এতিয়া চোৱা হাইড্ৰোজেন মিলি গৈছে এতিয়া শেষত আমি কি কৰিম আৰু এটা আছে ক্লোৰিন আছে ক্লোৰিন ইয়াত দুটা হৈ গ'ল ইয়াতো দুটা হৈ গ'ল মিলি গৈছে এতিয়া অক্সিজেন চেক কৰিম ইয়াত অক্সিজেন দেখা বাওঁফালে অক্সিজেন কেইটা আছে এটা আৰু ইয়াত দুটা তিনিটা আৰু এইফালে কেইটা আছে ইয়াত তিনিটা আছে অক্সিজেন মিলি আছে এতিয়া চোৱা আৰু বিক্ৰিয়াটো আৰু অক্সিজেন মিলি আছে ক্যালসিয়াম ক্যালসিয়াম মিলি আছে হাইড্ৰোজেন ইয়াত দুটা ইয়াতো হাইড্ৰোজেন দুটা তাৰপিছত ক্লোৰিন ইয়াত দুটা এই দুই আগফালৰ দুইটো পিছফালৰ দুইটো যোগ হ'ব ক্লোৰিনটো বুজিছানে মানে পূৰণ হ'ব গতিকে আমি সন্তুলিত কৰি দিলোঁ বহুত উজু চোৱা এইটো তলতো সন্তুলিত কৰা আছে চাই ল'ব তুমি ইয়াত এটা দুই দিলে হৈ গ'ল বুজি পাইছা H2 আছে ইয়াত H2O চ' এনেকৈ আমাৰ সন্তুলিত সমীকৰণ হৈ যায় কুৱেশ্যন নম্বৰ 5 চোৱা কি কৈছে যে 5টা দ্ৰৱণ লোৱা 5টা দ্ৰৱণৰ A B C D আৰু E ইউনিভাৰ্চেল ইণ্ডিকেটৰ পৰীক্ষাৰ কৰিলে মানে আমি pH মান নিৰ্ণয় কৰি আছোঁ ঠিক আছে এটা পাইছোঁ pH মান কিমান 4 এটা পাইছোঁ 1 এটা পাইছোঁ 11 আৰু এটা পাইছোঁ 7 আৰু এটা পাইছোঁ 9 দেখুৱাইছে তাৰমানে প্ৰথম কোনটো নিউট্ৰেল চাৰ যিটোৰ pH 7 pH কিমান 7 নিউট্ৰেল তাৰপিছত প্ৰবল ক্ষাৰকীয় বহুত ক্ষাৰকীয় চাৰ যিমান বেছি সিমান ক্ষাৰকীয় ন তাৰমানে 11 pH = 11 বুজি পাইছা তাৰপিছত প্ৰবল অম্লীয় বহুত মানে ইয়াতকৈ অম্লীয় নহয় আৰু মানে হয় যেহেতু আটাইতকৈ বেছি মানে বেটাৰী এচিড যেনেকৈ 0 গতিকে বহুত অম্লীয় এবাৰ pH কিমান হ'ব 1 2 হয় নহয় এনচাৰবোৰ দেখিছা তাৰপিছত দুৰ্বল অম্লীয় হয় বাট দুৰ্বল কোনটো হ'ব কোৱাচোন আমাৰ 4টো হ'ব বুজি পাইছা এক যদি বহুত বেছি অম্লীয় বেছি ঠিক আছে সৰি কোনটোত লিখিছোঁ মই এইটো বেছি অম্লীয় আৰু কম pH কিমান কোৱাচোন এবাৰ 4 দুৰ্বল ক্ষাৰকীয় বাট দুৰ্বল 9 নম্বৰটো বুজিছা এটা আনসাৰ কি হৈ যাব pH ইয়াত লিখি দেবা তোমালোকে pH ঠিক আছে = 9 বুজি পাইছা তোমালোকে নম্বৰ 8 যেটো এক্সট্ৰা পাৰ্ট এটা দি দিছে আমাৰ ইয়াত এইটো হাইড্ৰোজেন আয়ন ঘনত্বৰ বৃদ্ধি ক্ৰমত pH সজোৱা
তোমালোকে এইটো ধ্যান দিব লাগিব হাইড্ৰজেন আয়ন কোনফালে বাঢ়ি যায় জানা এইটো মিডিল যদি ধৰা মিডিল পইণ্ট এইফালে হাইড্ৰজেনৰ মানে বাওঁফালে হাইড্ৰজেনৰ আয়নৰ সংখ্যা বৃদ্ধি হৈ যায় সোঁফালে হাইড্ৰজেনৰ আয়নৰ সংখ্যা কমি গৈ গৈ OH আয়নৰ বৃদ্ধি পায় মানে এইফালে থাকে OH আয়নৰ বৃদ্ধি বেছি বেছি থাকে এইফালে আৰু এইফালে বাওঁফালে আমাৰ কি থাকে এক ছেকেণ্ড ৰ'বা বাওঁফালে যিটো আমাৰ এইফালে থাকে হাইড্ৰজেন প্লাছ আয়ন এইফালে বেছি থাকে বুজি পাইছা যিমানে এইফালে থাকিব সিমানে প্লাছ বেছি থাকিব এইফালে বাওঁফালে এইফালে ছাপ'জ হাইড্ৰজেন প্লাছ 1 আৰু ইয়াত বহুতখিনি বুজি পাইছা তোমালোকে তো কৈছে যে আয়ন ঘনত্বৰ বৃদ্ধি বাঢ়ি যাব লাগিব প্ৰথমে তেনেহ'লে কোনটো লিখিব লাগিব যাৰ আয়ন কম মানে যিটোৰ আয়ন কম আছে কাৰ আয়ন কম আছে তোমালোকে কোৱা ইয়াত এইবোৰৰ ভিতৰত হাইড্ৰজেন আয়ন কাৰ কম আছে তুমি ক'বা যে ছাৰ 11ৰ হাইড্ৰজেন আয়ন কম আছে কাৰণ ইফালে হয় নহয় ইয়াত H প্লাছ আয়ন কম থাকিব কোৱাচোন কেলে কাৰণ আমি গম পাইছোঁ এতিয়া বুজি পাইছোঁ যে হাইড্ৰজেন আয়ন যে আছে বাওঁফালে বেছি থাকে সোঁফালে কম থাকে মানে এইবোৰ হ'ল এচিডিক এচিডত কি থাকে হাইড্ৰজেন আয়ন বেছি থাকে H প্লাছ বেছি থাকে আৰু মানে এইফালে OHত হাইড্ৰজেন আয়নৰ পৰিমাণ কমি যায় বেছিকত ক্ষাৰকত তো প্ৰথমে 11টো হ'ব 11 হ'ব তাৰপিছত 11তকৈ কাৰ হাইড্ৰজেন আয়ন বেছি হ'ব কোৱাচোন 11টো সৰু দেখা এইটো চিহ্নটো সৰু 11 লিখিলোঁ এইটো আগফালৰখন ডাঙৰ এইখন সৰু হয়নে নহয় সেইকাৰণে আমি দিছোঁ কি কোৱাচোন যে 11ৰ ফালে সৰু দিছোঁ কাৰণ 11ত কম আছে H প্লাছ আয়ন কম আছে হয় নে নহয় সেইকাৰণে 11ৰ ফালে কি দিছোঁ আমি সৰুটো দিছোঁ 11তকৈ ডাঙৰ মানে বেছি আছে কাৰ তুমি কোৱা যে ছাৰ 7 pHৰ মান যিটোৰ সেইটোৰ এইফালে বাঢ়ি যাব গতিকে 7ৰ পিছত আৰু কাৰ বেছি হাইড্ৰজেন আয়ন থাকিব তুমি কোৱা যে ছাৰ 9 চৰি এটা ভুল কৰিলোঁ দেই 9 আহিব 11ৰ পিছত বুজি পাইছা 9 যাৰ এই দেখা ইয়াৰ হাইড্ৰজেন আয়ন কম 11ৰ পিছত কাৰ বেছি থাকিব অকণমান ইয়াৰ চাব H2 প্লাছ থাকিব হাইড্ৰজেনৰ বুজিছা না ইয়াৰ 9ৰ পিছত কি আহিব 7 এনেকৈ এইফালে বহুত হ'ব মানে H ছাপ'জ 20 প্লাছ বুজিছা নাই H20 প্লাছ মানে হাইড্ৰজেন আয়ন 20 ইয়াত মানে বাঢ়ি যাব এইফালে বাওঁফালে গতিকে তাৰপিছত আমাৰ কি হ'ব 7ৰ পিছত কি হ'ব 4 আৰু 4ৰ পিছত আমাৰ হ'ব 1 এইটো হ'ব আমাৰ এটা বৃদ্ধি ক্ৰমত কম আছিলে হাইড্ৰজেন আয়ন এইফালে বাঢ়ি গ'ল বুজি পাইছা তোমালোকে আশা কৰিছোঁ চোৱা ইয়াতো তেনেকৈ দিয়া আছে 11 এনেকৈ মানে 2019ত এনেকৈ কুৱেশ্যন আহিছে বহুত ধুনীয়া কুৱেশ্যন আহিব পাৰে এতিয়া চোৱা তাৰপিছত তোমালোকৰ শব্দ সমীকৰণ লিখিবলৈ কৈছে শব্দ সমীকৰণ চোৱা আৰু শব্দ সমীকৰণটো লিখিব কৈছে আৰু লগতে আমাৰ বেলেঞ্চ কৰিবলৈ কৈছে শব্দ সমীকৰণ লিখা আৰু তাৰপিছত সন্তুলিত সমীকৰণ লিখা বুজি পাইছা এটাকৈ মই কৈ দিছোঁ দেখা তোমালোকে কি কৈছে তাৰ কাৰণে তোমালোকে অকণমান এটা কি দেখি লোৱা চাৰ্টটো দেখা যায় সক্ৰিয়তাৰ চাৰ্টটো এইটো এটা পিকচাৰ হয় আমাৰ পটাছিয়াম ছ'ডিয়াম লিথিয়াম এইবোৰ আটাইতকৈ বেছি সক্ৰিয় এইবোৰ পটাছিয়াম ছ'ডিয়াম লিথিয়াম এইবোৰ আটাইতকৈ বেছি সক্ৰিয় ধাতু লাহে লাহে এইটো শক্তিটো কমি যায় সক্ৰিয়তাটো কমি যায় আৰু এইফালে আহি কি যায় মিডিলত যে আছে মেগনেছিয়াম এইবোৰ মিডিলত ৰিয়েক্ট উইথ এচিড এইবোৰ এচিডটোৰ লগত ৰিয়েক্ট কৰে এইবোৰ পানীটোৰ লগত ৰিয়েক্ট কৰে এইবোৰ পানীৰ লগত কি ৰিয়েক্ট কৰে আৰু এই শেষৰবোৰ যে আছে বহুত কম মানে দেখা তোমালোকৰ কপাৰ ক'ত আছে কপাৰ এক ছেকেণ্ড এই কপাৰ দেখিছে নাই এইটো কপাৰ আছে চ' গতিকে আমি এতিয়া কি কৰিম কুৱেশ্যনবোৰ সমাধান কৰোঁ চোৱা প্ৰথম হৈছে পাতল ছালফিউৰিক এচিডৰ সূত্ৰ কি ছাৰ H2SO4 হয়নে নহয় H2SO4 লগত কি যোগ কৰিব কৈছে ছালফিউৰিক এচিডৰ লগত জিংক যোগ কৰিব কৈছে Zn যোগ কৰি দিয়া কি হ'ব কোৱা কি হ'ব H2SO4 লগত দেখা হাইড্ৰজেনক উঠাই দিব কোনে উঠাই দিব জিংকে লিখিব যে জিংক ছালফেট SO4 হ'ব আৰু প্লাছত কি থাকিব কোৱাচোন ছাৰ হাইড্ৰজেন গেছটো ওলাই যাব হয় নহয় H2টো আমাৰ হাইড্ৰজেন গেছ ওলাই যাব আমি জানো যে ধাতুৰ লগত যদি এচিড পূৰণ যোগ হয় তেনেহ'লে কি হয় হাইড্ৰজেন গেছ ওলাই বুলি আগতে শিকিলোঁ অকণমান আগতে হয় নে নহয় এতিয়া চোৱা 1 নম্বৰটো হৈ গ'ল এতিয়া ইয়াত আৰু এটা কাম আছে এইটো সন্তুলিত কৰিব কৈছে
চোৱাচোন সন্তুলিত কৰিবৰ কাৰণে কি কৰিম আমি চোৱা সন্তুলিত কৰিব কৈছে ইয়াত দেখা প্ৰথম যিটো কি আছে H2SO4 আছে ইয়াত হাইড্ৰজেনৰ সংখ্যা কিমান আমি কি কৰিম প্ৰথমে সমতুলিত কৰিবৰ কাৰণে আমি কি কৰোঁ কাক সমতুলিত প্ৰথমে কৰোঁ তুমি কোৱা যে ছাৰ আমি প্ৰথমে ধাতুবোৰক জিংক এটা আছে ইয়াত জিংক এটা আছে অসুবিধা আছে নাই তাৰপিছত চোৱা ধাতুবোৰ হ'ল মানে এই ধাতুটো আৰু এই ধাতুটো সমতুলিত হ'ল তাৰপিছত কি সন্তুলিত কৰিবলৈ চেষ্টা কৰিম অধাতু কি আছে সালফাৰ আছে হাইড্ৰজেন আছে সালফাৰটো প্ৰথমে চেক কৰা সালফাৰ ইয়াত এটা ইয়াতো আমাৰ এটা আছে তাৰপিছত হাইড্ৰজেন চোৱা কাৰণ অক্সিজেন শেষত কৰিব লাগে সমতুল্য ইয়াত হাইড্ৰজেন আছে আগফালে এটা ইয়াত হাইড্ৰজেন আছে ইয়াতো হাইড্ৰজেন দুটা আছে H2SO4 ইয়াতো হাইড্ৰজেন দুটা আছে মিলি আছে আৰু লগতে দেখা অক্সিজেন ইয়াত চাৰিটা আছে ইয়াতো চাৰিটা আছে তাৰমানে এইটো সন্তুলিত হৈ আছে বুজি পাইছা সন্তুলিত হৈ আছে এইটো হিচাপ কৰি দেখিবা সন্তুলিত হৈ আছে পাতল হাইড্ৰক্লৰিক অম্ল মানে HCl HCl লগত কি বিক্ৰিয়া কৰিব কৈছে মেগনেছিয়ামৰ সৈতে বিক্ৰিয়া কৰা মেগনেছিয়াম Mg হয় নহয় কি হ'ব তুমি ক'বা ছাৰ এইটো মেগনেছিয়াম ক্লৰাইড হ'ব MgCl2 হ'ব আৰু প্লাছ H2 গেছ ওলাই যাব হয় নহয় H2 গেছ আকৌ একে বিক্ৰিয়াই হ'ল মেগনেছিয়াম কেইটা আছে ইয়াত দেখা এইফালে মেগনেছিয়াম এটা বাওঁফালে সোঁফালে মেগনেছিয়াম এটা ক্লৰিন দুটা ইয়াত ক্লৰিন দুটা নাই এটা চ' ক্লৰিন আমি ইয়াত 2 দি দিম গতিকে ক্লৰিন দুটা হৈ গ'ল হাইড্ৰজেন চোৱাচোন দুটা হ'ল ইয়াতো দুটা আছিলে আগৰ পৰা এতিয়া সন্তুলিত তোমালোকে চেক কৰি চাবা ধুনীয়াকৈ হৈ যাব এতিয়া চোৱা পাতল ছালফিউৰিক এচিড মানে H2 আকৌ SO4 ছালফিউৰিক এচিড H2SO4 কাৰ লগত বিক্ৰিয়া কৰিব গৈছে এলুমিনিয়াম পাউডাৰ মানে এলুমিনিয়াম ধাতু Al লিখি দিয়া Al বুজি পাইছা বিক্ৰিয়া কৰিলে কি হ'ব বুলি সুধিছে তোমালোকে কৈ দিবা যে এলুমিনিয়াম সালফেট হৈ যাব AlSO4 আৰু ব্ৰেকেটত দি পেলাই ভিতৰত 3 হ'ব কোৱাচোন কেলে এই কাৰণটো হ'ল যে আমাৰ এলুমিনিয়ামৰ যোজ্যতাটো 3 তোমালোকে হয়তো জানা মানে এলুমিনিয়াম এনে মনত ৰাখিবা যে এলুমিনিয়ামৰ 3 থাকে বুজি পাইছা ইয়াৰ ঘৰৰ সংখ্যা মানে মনত ৰাখিবা এনেকৈ আৰু যিসকলে জানে তো জানে ভাবিছোঁ জানে বুলি চোৱা এতিয়া আমাৰ প্লাছ কি ওলাই যাব কি বাকী থাকিলে হাইড্ৰজেনটো গেছ আকৌ হাইড্ৰজেন গেছ ওলাই গ'ল দেখিছা কিমান ধুনীয়া কাৰণ আমি জানো ধাতুৰ লগত বিক্ৰিয়া কৰিলে অট'মেটিক কি হৈ যায় এতিয়া চিন্তা কৰা তোমালোকে হাইড্ৰজেন ইয়াত দুটা আছে এইফালেও দুটা আছে বুজি পাইছা তাৰপিছত এলুমিনিয়াম এটা আছে এইটো সন্তুলিত হৈ আছে তোমালোকে চাই ল'বা হিচাপ কৰিবা মানে তোমালোকে বাওঁফালে কিমানটা হাইড্ৰজেন মানে এটম আছে এলুমিনিয়ামৰ কিমানটা এটম আছে বাওঁফালে আৰু সোঁফালে কিমান আছে সমান থাকিব লাগিব আৰু গোটেইখিনি এনেকুৱাই তাৰপিছত পাতল হাইড্ৰক্লৰিক অম্ল আইৰণৰ সৈতে বিক্ৰিয়া পাতল হাইড্ৰক্লৰিক অম্ল লেখা HCl প্লাছ কাৰ লগত কৰিব গৈছে আইৰণ মানে Fe বুজি পাইছা কি হ'ব তোমালোকে কোৱাচোন ছাৰ আইৰণটো হ'ব আইৰণ ক্লৰাইড হ'ব Cl2 হৈ যাব আইৰণ ক্লৰাইড আইৰণৰ 2 হয় কেতিয়াবা 3 হয় আইৰণৰ দুটা নাম্বাৰ আছে বুজিছা নাই আমি ইয়াত 2 ল'ম বুজি পাইছা চ' এইটো ডাঙৰ ক্লাছত গ'লে তোমালোকে বুজি পাবা যে আইৰণ 2 কেতিয়া হয় আৰু 3 কেতিয়া হয় এতিয়া তোমালোকে বুজি লোৱা খালি ইয়াত 2 হ'ব আৰু ইয়াৰ 2টো ক্লৰিনক দি দিছে আৰু ক্লৰিনৰ 1 আছে আগফালে দিয়ে নিদিলেও হয় এতিয়া আমি প্লাছত কি থাকিব তেনেহ'লে হাইড্ৰজেন গেছ ওলাই যাব H2 বুজি পাইছা এতিয়া দেখা এইটো সন্তুলিত হৈ আছে কোৱাচোন কেলে ক্লৰিন দুটা এইটো সন্তুলিত হৈ থকা নাই এইটো সন্তুলিত কৰিব লাগিব বুজি পাইছা তোমালোকে দেখা সন্তুলিত কৰিছোঁ H2 আমাৰ হ'ব H2 বুজি পাইছা এতিয়া চোৱা HClত দেখা Cl প্ৰথমে কি চাম আমি চাম ধাতু এই কি আছে আমাৰ ছাৰ Fe2 ধাতু মানে আইৰণ ধাতু আইৰণ নহয় আইৰণ কেইটা আছে ইয়াত এটা আছে ইয়াতো এটা আছে মিলি গৈছে তো ক্লৰিন দেখা ক্লৰিন বাওঁফালে ইয়াত ক্লৰিন কেইটা আছে ছাৰ এটা আছে ইয়াত ক্লৰিন কেইটা আছে দুটা গতিকে মিলা নাই গতিকে আগফালে 2 দি দিলে ক্লৰিন 2 হৈ যাব হয় নে নহয় আৰু হাইড্ৰজেন দুটা হৈ গ'ল পিছফালে হাইড্ৰজেন দুটা আছে আৰু Fe মিলি গৈছে গতিকে আমাৰ সন্তুলিত হৈ গ'ল দেখিছা কিমান উজু পাই যাবা এনেকৈ এইবোৰ কৰিছে কুৱেশ্যন আনচাৰবোৰ ইয়াত দিয়া আছে তোমালোকে তাত নুবুজিলে ভালকৈ ইয়াত পৰা চাই ল'বা দেই তাৰপিছত এতিয়া আমি
2020 চনত আহিছিলে আৰু 2024 চনতো আহিছিলে, কিন্তু ইয়াত মানে ভালকৈ উঠা নাই PYQটো। চ' গতিকে তোমালোকে এতিয়া কুৱেশ্যন নম্বৰ 7 চোৱা। এতিয়া আছে মেইন টুইষ্টটো তোমালোকৰ পিছফালে আছে, মই ক'বলৈ গৈ আছোঁ মেইন টুইষ্ট, সেইটো তোমালোকে পাই আছা। দেখা, নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া কি? দুটা উদাহৰণ দিব কৈছে। তোমালোকে কৈছে যে এচিড আৰু বেছ যে বিক্ৰিয়া কৰি যে চল্ট আৰু পানী উৎপন্ন হয়, সেইটোতো নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া, মানে প্ৰশমন বিক্ৰিয়া কি? অসমীয়াত ক'ব প্ৰশমন, ঠিক আছে, বিক্ৰিয়া কি? বুজি পাইছা? উদাহৰণ দিব কৈছে, চিম্পল উদাহৰণ। তোমালোকে কি ক'বা? নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া কি? HCl, মানে দেখা এচিড ল'বা, এটা যিকোনো এটা এচিড, তোমালোকে ভাবিব যে এচিড, HCl এটা এচিড, আৰু আমাৰ কি ল'বা তোমালোকে? ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো হ'ল এটা বেছ, মানে ক্ষাৰক, এইটো হ'ল ক্ষাৰক, আৰু এইটো কি হয়? এচিড, ঠিক আছে, এচিড আৰু ক্ষাৰক যদি তুমি এচিড যোগ ক্ষাৰক কৰি দিয়া, লৱণ পানী উৎপন্ন হয় নে নহয়? লৱণ যোগ পানী, তো এইটো এটা হৈ গ'ল এক্সাম্পল 1। বুজি পাইছা? তুমি ক'বা যে নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া কি? যি বিক্ৰিয়াত এচিড ক্ষাৰক যোগ হৈ লৱণ পানী উৎপন্ন কৰে তাক আমি প্ৰশমন বিক্ৰিয়া কওঁ। যি বিক্ৰিয়াত কি? এচিড আৰু ক্ষাৰক, যেনেকৈ এইটো এচিড আৰু এইটো ক্ষাৰক যোগ হৈ লৱণ আৰু পানী উৎপন্ন হৈছে, তেনেকুৱা বিক্ৰিয়াক আমি কি কওঁ? প্ৰশমন বিক্ৰিয়া কওঁ। ঠিক আছে? এতিয়া চোৱা, দুটা উদাহৰণ দিব কৈছে, হৈ গ'ল এইটো উদাহৰণ। তোমাৰ কি হ'ব? লৱণটো কি হ'ব? NaCl প্লাছ H2O, পানী। দেখিছা? NaCl মানে কি? লৱণ। আমি যিটো খাওঁ, আমাৰ ৰান্ধনি ঘৰত যিটো থাকে আমি খাওঁ, সেইটো লৱণ, আৰু H2O পানী ওলাই গ'ল, হয় নে নহয়? এতিয়া 2 নম্বৰটো কি হ'ব কোৱা? 2 নম্বৰটো তোমালোকে এটা আইডিয়া দেচোন মোক, কি হ'ব? 2 নম্বৰটো কি লিখিম কোৱা? এতিয়া চোৱা, 2 নম্বৰটো তোমালোকে যিকোনো লিখিব পাৰা। তোমালোকে যে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু HCl কৰক, আৰু লগতে প্লাছ মেগনেছিয়াম হাইড্ৰক্সাইড দিয়ক এইবাৰ, মেগনেছিয়াম হাইড্ৰক্সাইড OH। বুজি পাইছা? বা তুমি জিংক হাইড্ৰক্সাইড দিব পাৰা, যিকোনো দিব পাৰা। এই দেখা, এলুমিনিয়াম হাইড্ৰক্সাইড দিব পাৰা ইয়াত এইটো হ'ল বেছ, এইটো হ'ল এচিড, ঠিক আছে, এচিড, এইটো বেছ, মানে কিটো? ক্ষাৰক। এইটো কি হ'ব কোৱা? এইফালে আমি কি লিখিম? ছাৰ লৱণ লিখক, লৱণ কি হ'ব? ছাৰ মেগনেছিয়াম ক্লৰাইড লিখক, মেগনেছিয়াম ক্লৰাইড 2। বুজি পাইছা? কাৰণ মেগনেছিয়ামৰ 2 থাকে, এই 2টো ইয়াত বহিলে, আৰু পানী কি হ'ব? H2O হৈ গ'ল। দেখিছা? এক্সাম্পল 2 হৈ গ'ল। 1 2 লিখি লৈছা তোমালোকে, দেখিছা? তো এইটোতো এক্সাম্পল 2, কি এচিডৰ লগত এইটো হ'ব আমাৰ এটা দুটা বিক্ৰিয়া। চব বুজি পাইছা? প্ৰশমন বিক্ৰিয়া সেইটোকে কয় য'ত লৱণ পানী উৎপন্ন হয়। লৱণ পানী উৎপন্ন হয় কি কওঁ আমি? প্ৰশমন বিক্ৰিয়া কওঁ। বুজি পাইছা? কিন্তু এতিয়া আমি ইয়াত চোৱা, ধুনীয়াকৈ দিয়া আছে, ইয়াত বেলেগ বেলেগ দিয়া আছে, হয় নহয়? বেলেগ মানে এইটো দিয়া আছে, তাৰপিছত এক্সাম্পল 1 আৰু এক্সাম্পল 2 মই দুটা দিছোঁ, ইয়াত দুটা দিয়া নাই, ঠিক আছে? এতিয়া তোমাক কুৱেশ্যন হৈছে বেষ্ট কুৱেশ্যন, যেটা আহি থাকে, প্লাষ্টাৰ অফ পেৰিছ শুড বি ষ্ট'ৰ্ড ইন এ মইশ্চাৰ প্ৰুফ কণ্টেইনাৰ, এক্সপ্লেইন হোৱাই। কুৱেশ্যন অসমীয়াত কি কৈছে ইয়াত? যে আৰ্দ্ৰতা শোষণ কৰি, কুৱেশ্যনটো অসমীয়াত ক'ত আছে? অসমীয়াত নাই দেখোন, মই তোমাক কৈ দিছোঁ দেই। কৈ যে প্লাষ্টাৰ অফ পেৰিছ শুড বি ষ্ট'ৰ্ড ইন এ মইশ্চাৰ প্ৰুফ কণ্টেইনাৰ, মানে এনেকুৱা কৈছে যে প্লাষ্টাৰ অফ পেৰিছ তোমালোকে জানা, সেই প্লাষ্টাৰ অফ পেৰিছক কৈছে যে এনেকুৱা জেগাত ৰাখিব কৈছে। কি কাৰণে ৰখা হয়? মানে প্লাষ্টাৰ অফ পেৰিছক মইশ্চাৰ প্ৰুফ, মানে বাষ্প নোসোমাব পৰা, পানীৰ জলীয় বাষ্প যাত নোসোমায় তেনেকুৱা পাত্ৰত আমি প্লাষ্টাৰ অফ পেৰিছক ৰাখিব লাগে। কি কাৰণে? তুমি ক'বা যে কাৰণ প্লাষ্টাৰ অফ পেৰিছ কি? তুমি ক'বা যে প্লাষ্টাৰ অফ পেৰিছ হ'ল যে কেলছিয়াম ছালফেট, ঠিক আছে, আৰু কেলছিয়াম ছালফেট হাফ H2O, হয় নহয়? এইটো হ'ল আমাৰ প্লাষ্টাৰ অফ পেৰিছ। বুজি পাইছা তোমালোকে? এই প্লাষ্টাৰ অফ প্লাষ্টাৰ অফ পেৰিছটো পানী ইয়াত থাকে হাফ মলিকুল, মানে অকণমান পানী থাকে, বুজি পাইছেনে নাই? এইটো যদি পানী সোমাই যায়, ছাপ'জ এনেকৈ হাফ ইয়াত
H2O মানে এটা আৰু মানে আধা ডেৰটা পানীৰ মলিকুল যদি ইয়াত সোমাই যায় ই জিপচামত পৰিণত হৈ যাব কি হৈ যাব জিপচামত ইয়াৰ ছেটিং গুণ যিটো অৰিজিনেল গুণ যিটোৰে আমি প্লাষ্টাৰ অফ পেৰিছ মানে এটা ভাল গুণ থাকে সেই গুণটো হেৰুৱাই যাব ইয়াৰ অৰিজিনেল গুণটো চ' গতিকে তোমালোকে কি ক'বা যে এই আৰ্দ্ৰতা শোষণ কৰি জিপচাম গঠন কৰে যি কঠিন হৈ ছেটিং গুণ হেৰুৱায় সেইকাৰণে তোমাক ক'ব যে কি কাৰণে আমি জিপচামক প্লাষ্টাৰ অফ পেৰিছক আমি আৰ্দ্ৰতা মানে প্ৰতিৰোধ কৰিব পৰা পাত্ৰত ৰাখিব লাগে কি কাৰণে তোমালোকে কৈছিল যে ই যাতে ই আৰ্দ্ৰতা শোষণ কৰি কাৰণ ই আৰ্দ্ৰতা শোষণ কৰি জিপচাম গঠন কৰে সেইকাৰণে আমি যাতে জিপচাম গঠন কৰিব নোৱাৰে তাৰ কাৰণে আমি ইয়াক আৰ্দ্ৰতা শোষণ কৰিব নোৱাৰা এনেকুৱা পাত্ৰত ৰাখোঁ ক্লিয়াৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9 কি কৈছে যে ব্লিচিং পাউডাৰ এইটো যে আছে ব্লিচিং পাউডাৰ বুজি পাইছা ব্লিচিং পাউডাৰটোৰ নাম হয় কাৰ কেলছিয়াম অক্সোক্লৰাইড যৌগৰ সাধাৰণ নাম কি জানা এইটো তোমালোকে কেলছিয়াম অক্সোক্লৰাইড এইটো কি কয় ব্লিচিং পাউডাৰ বুলি কয় সাধাৰণ নাম বুজিছা ব্লিচিং পাউডাৰ এতিয়া তাৰপিছত লাষ্ট কুৱেশ্যনটো আছে আমাৰ কি যে ক্লৰিনৰ সৈতে পৰীক্ষা কৰিলে পাউডাৰ গঠন কৰা পদাৰ্থৰ নাম কি ক্লৰিনৰ সৈতে পৰীক্ষা কৰিলে চোৱা ক্লৰিন লিখি দিওঁ Cl ক্লৰিনৰ সৈতে পৰীক্ষা কৰিলে ব্লিচিং পাউডাৰ গঠন কৰা পদাৰ্থৰ যৌগটোৰ নাম ইয়াত এটা মানে খালী ঠাই আছে ইয়াত সমান কি দিছে কাৰ চিহ্ন দি এইফালে দিছে ব্লিচিং পাউডাৰৰ ফৰ্মুলাটো কেতিয়া পঢ়িলোঁ ছাৰ কেলছিয়াম অক্সো আৰু ক্লৰাইড এইটোক আমি কি কওঁ কেলছিয়াম অক্সোক্লৰাইডক কি কওঁ আমি ছাৰ এইটো কেলছিয়াম অক্সোক্লৰাইডক আমি কওঁ ব্লিচিং পাউডাৰ বুজিছা নাই এতিয়া চোৱা তুমি আগফালে চোৱা এতিয়া আগফালে কি যোগ দিলে মানে ইয়াত কি যোগ দিলে এইটো বাদ দিয়া ঠিক আছে আগফালে কি যোগ দিলে আগফালে বাদে দিয়া কৈছে যে এই ক্লৰিনৰ লগত Cl লগত কি যোগ কৰিলে আমি এইটো পাই যাম তোমালোকে কৈছে ছাৰ ইয়াত অক্সিজেন আছে কেলছিয়াম আছে আৰু এইবোৰ আছে নেকি কিবা কিবি তোমালোকে কৈ দিবা যে কেলছিয়াম হাইড্ৰক্সাইড যোগ দি দিবা কি দিবা কেলছিয়াম হাইড্ৰক্সাইড বুজি পাইছা কেলছিয়াম হাইড্ৰক্সাইড যদি তুমি এইটো যোগ কৰি দিয়া তেনেহ'লে কি হ'ব এই কেলছিয়ামটো কি হৈ যাব ক্লৰিনৰ লগত বিক্ৰিয়া কৰি কি হ'ব কেলছিয়াম অক্সোক্লৰাইড হৈ যাব হয় নহয় তো এইটো এটা এনেকুৱা বিক্ৰিয়া চ' তোমালোকে এনেকৈ কৈ দিবা যে কেলছিয়াম হাইড্ৰক্সাইড হ'ব এনচাৰটো এনেকুৱা অপশ্যন এতিয়া আমি কেইটামান বহুত ইম্পৰ্টেণ্ট কথা পঢ়িম চোৱা তোমালোকক যদি পটাছিয়াম KOH এনেকৈ দিয়ে তেনেহ'লে এইটো যদি কয় পানীত দিয়া হয় ইয়াত পানী বুজিছা নাই তেনেহ'লে কি উৎপন্ন হ'ব বুজি পাইছা ক'ব পাৰিবা কোনোবাই চা ইমান তোমালোকে যে শিকিছা ইমান দিন যে পঢ়িছা এতিয়া তোমালোকৰ পৰীক্ষা সন্মুখত আহিছে হয় নহয় এতিয়া এইবোৰ পাব লাগিব পানীত দিলে কি হ'ব কোৱাচোন পটাছিয়াম আয়ন উৎপন্ন হ'ব আৰু লগতে প্লাছত OH আয়ন উৎপন্ন হ'ব বুজি পাইছা এইটো হ'ল আমাৰ OH আয়ন আৰু প্লাছ এইটো ভাঙি যাব পানীত দিয়াৰ লগে লগে বুজি পাইছা আৰু যদি তোমাক কয় যে ছ'ডিয়াম NaOH এইটো যদি থাকে এইটো যদি পানীত দি দিয়ে কি হ'ব তেনেহ'লে কোৱাচোন ছাৰ একে ছ'ডিয়াম প্লাছ আয়ন হ'ব হয় নহয় আৰু এইফালে কি থাকিব আমাৰ প্লাছত থাকিব OH আয়ন হয় গুড পাইছা তাৰপিছত দেখা মেগনেছিয়াম এইবাৰ ক'বা তোমালোকে কোৱা মেগনেছিয়াম কি আছে হাইড্ৰক্সাইড যদি থাকে এইটো যদি লিখোঁ কি হ'ব কোৱাচোন এইবাৰ আকৌ তোমালোকে এইটো মেগনেছিয়াম অকল প্লাছ নক'বা মেগনেছিয়াম 2+ ক'বা কাৰণ মেগনেছিয়ামৰ যিটো যোজ্যতা ঠিক আছে সেইটো হৈ গ'লটো 2 হয় বুজি পাইছা ইয়াৰ বহিৰতম শেলত কি থাকে দুটা ইলেক্ট্ৰন থাকে গতিকে ইয়াৰ যোজ্যতা 2 ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰিব পৰা ক্ষমতাকে আমি কি কওঁ যে আমি যোজ্যতা কওঁ আৰু OH মাইনাছ বুজি পাইছা তো এইবোৰ ৰিয়েকশ্যন তোমালোকে এইবোৰ বস্তু পাব লাগিব এতিয়া আৰু ইম্পৰ্টেণ্ট কিছুমান আছে তোমালোকক যদি কয় যে পানীত দ্ৰৱীভূত হ'ব পৰা পানীত দ্ৰৱীভূত মানে পানীত দ্ৰৱীভূত ঠিক আছে হোৱা লৱণৰ নাম কি ক'বা তোমালোকে ক'বা যে ছ'ডিয়াম হাইড্ৰক্সাইড বুজি পাইছা এইটো এটা হয় আৰু কি ক'বা যে পটাছিয়াম হাইড্ৰক্সাইড বুজি পাইছা এইবোৰ তোমালোকে মনত ৰাখিবা এইবোৰ যে আছে এইবোৰ হ'ল এই দুটা আমাৰ কি পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এইবোৰ মনত ৰাখিবা আৰু এটা ইম্পৰ্টেণ্ট বস্তু শিকাই দিছোঁ তোমালোকক ৰ'বা এতিয়া তোমালোকে যদি কুৱেশ্যন সোধে এতিয়া তোমালোকক ৰিভাইজ মাৰিছোঁ ৰ'বা কোৱা ভিনেগাৰত কি থাকে কোৱাচোন ভিনেগাৰত কি এচিড থাকে ভিনেগাৰত কি এচিড থাকে তোমালোকে ছাৰ এচিডিক এচিড ভিটো কৰি দিয়ক এচিটিক এচিড তোমালোকে যদি কয় টমেটোত কি এচিড থাকে
টমেটো তোমালোকে ক'ব যে ছাৰ টমেটো আমি কেচিং কৰোঁ গতিকে চাইট্ৰাছ এচিড কেচ এ টমেটো কেচ CATCH ঠিক আছে কেচ মানে কেচ ধৰা তো টমেটো তুমি কেচ ধৰিছা চাইট্ৰিক এচিড চিতে ষ্টাৰ্ট চাইট্ৰিক এচিড বুজি পাইছা তাৰপিছত তোমাক যদি কয় যে গাখীৰত কি থাকে মিল্কত কি থাকে এল আছে ন মিল্কৰ এল ক'ব যে লেক্টিক এচিড বুজি পাইছা লেক্টিক এচিড থাকে তোমাক যদি পৰুৱাই কাটি দিয়ে পৰুৱা মানে এণ্ট কয় এণ্ট মানে পৰুৱা যদি কাটি দিয়ে মিথানয়িক ক'বা মিথানয়িক এচিড মিথানয়িক এচিড বুজি পাইছা মিথানয়িক এচিড ক'ত পাওঁ আমি তোমালোকে ক'ব যে ছাৰ আমি এই পৰুৱাই যদি কাটে তেনেহ'লে মিথানয়িক এচিড পাওঁ দেখা এন আছে এনৰ পিছত এমৰ এন মানে এনৰ আগফালৰ আখৰটো দি মনত ৰাখিবা যে এনেৰে এণ্ট গতিকে এৰ মনত ৰাখিবা তুমি এমতে মই এনেকৈ মনত ৰাখিছিলোঁ তোমালোকৰ মানে ট্ৰিক্সটো কৈ দিছোঁ আৰু ঠিক আছে তাৰপিছত তোমালোকে যদি কয় এইটো বুজিয়ে পাইছা তো এনেকৈ তোমালোকে গোটেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে তোমালোকে কি কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা যে কি বুজা নাই